নমস্কাৰ আমি সকলোলৈকে স্বাগতম জনাইছোঁ আমি ৰচনাৰ বিষয় এটালৈ আগবাঢ়ি যাব বিচাৰিছোঁ ইতিমধ্যে আমি সাহিত্য বিষয় এখন ৰচনা মোৰ প্ৰিয় সাহিত্যিক তোমালোকৰ প্ৰশ্ন কাকতত সকলোৱে জানাই তোমালোকে যে তোমাৰ প্ৰিয় সাহিত্যিক হিচাপে আহিব আমি ৰচনাখন লিখিবলৈ লগতে আমি সকলোৱে মোৰ প্ৰিয় সাহিত্যিক বুলি আমি নামকৰণ কৰি ল'ব লাগে এতিয়া কথা হৈছে কি প্ৰিয় সাহিত্যিক বুলি ক'বলৈ যাওঁতে প্ৰিয় সাহিত্যিক ৰচনাখন মই তোমালোকক এজন বিশেষ সাহিত্যিকৰ বিষয়ে ইয়াত কম বা ইয়াত আমি উপস্থাপন কৰিছোঁ সেইজনৰ বিষয়ে আমি তোমালোকৰ আগত ব্যাখ্যা কৰিম এতিয়া কথাটো হৈছে কি যদি প্ৰিয় সাহিত্যিক হিচাপে তোমালোকৰ মই যিজন সাহিত্যিকৰ বিষয়ে দিছোঁ সেই সাহিত্যিকজনক বাদ কৰি তোমালোকে যদি বেলেগ সাহিত্যিকৰ বিষয়ে লিখিব খোজা তেতিয়াও তাত কোনো ধৰণৰ খেলিমেলি সৃষ্টি নহয় তোমালোকে যিসকল সাহিত্যিকক বেছি ভাল পোৱা বা যিজন সাহিত্যিকৰ কথা তুমি ভালকৈ উপস্থাপন কৰিম বুলি ভাবিছা ঠিক তেনেধৰণে তুমি সাহিত্যিকজন সলাই ল'লেও তোমাৰ কোনো ধৰণৰ আপত্তি নহয় যিহেতু আমি মাত্ৰ এই যিখন ৰচনা আমি যুগুত কৰিছোঁ তোমালোকৰ কাৰণে সেই ৰচনাখনত আমি এজন বিশেষ সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া আমি সকলোৱে নামটো নিশ্চয় জানো আৰু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সমগ্ৰ সাহিত্যৰাজিৰ মাজেৰে এটা ইতিবাচক দৃষ্টিভংগী আমি দেখিবলৈ পাওঁ আৰু আমি উপলব্ধি কৰোঁ যে আমাৰ ছাত্ৰ সমাজৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ ৰচিত যিকোনো এখন গ্ৰন্থ আচলতে নিতান্তই পঢ়াটো উচিত আমি ভৱেন্দ্ৰনাথ শইকীয়াৰ প্ৰিয় সাহিত্যিক যিখন ৰচনা আছে সেই ৰচনাখনৰ সন্দৰ্ভত আমি আলোচনা কৰিম আৰু সেই আলোচনাখনৰ প্ৰাসংগিকভাৱে যিখিনি কথা অৱতাৰণা কৰিব লগা হয় সেইখিনি আমি আলোচনা ইয়াত আগবঢ়াই যাম আমি ৰচনাখনৰ ভিতৰলৈ যাব খুজিছোঁ প্ৰথম কথাটো আছে আমি ৰচনাৰ ক্ষেত্ৰত সূচনা আমি সকলোৱে জানোৱে যে ৰচনাত আমি সদায় আচলতে পইণ্টত আমি লিখিব লাগে আমি সূচনা অংশটো হৈছে সূচনা মানে আমি আৰম্ভণি অংশটো সেই সূচনা অংশটো আমি আৰম্ভণি বুলিও ক'ব পাৰোঁ বা প্ৰস্তাৱনা বুলিও ক'ব পাৰোঁ বা সূচনা বুলিও ক'ব পাৰোঁ তোমালোকৰ প্ৰশ্ন কাকতত আৰম্ভণি বুলিয়ে আহিব তোমালোকে সেই সূচনা শব্দটোক বাদ কৰি আৰম্ভণি তোমালোকে লিখিব পাৰা গতিকে তাত কোনো ধৰণৰ সমস্যা নহয় আমি আৰম্ভ কৰিম সত্য শিৱ সুন্দৰক সমাজত প্ৰতিষ্ঠা কৰাই মহান সাহিত্যিক সকলৰ জীৱনৰ ব্ৰত সাহিত্যিকসকলে তেওঁলোকৰ সাহিত্যকৃতিৰ মাজেৰে সমাজত প্ৰচলিত অন্যায় অবিচাৰ নীতি দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদৰ ধ্বনি তোলে জীৱন আৰু জগতৰ সমস্যাসমূহ কলাসুন্দৰ ৰূপত আমাৰ আগত দাঙি ধৰি তাৰ সমাধানৰ ইংগিত দিয়ে সত্য শিৱ সুন্দৰ আচলতে এজন সাহিত্যিকে কি কৰিব পাৰে সাহিত্যিকজনে তেখেতৰ কলমৰ মাজেৰে সাহিত্যিকজনে তেখেতৰ কলমৰ জৰিয়তে সাহিত্যিকজনে তেওঁৰ চিন্তাৰ জৰিয়তে যে আমাৰ সমাজত কি কৰিব পাৰে যে সত্য শিৱ সুন্দৰক যিটো সুন্দৰৰ চেতনা যি সুন্দৰৰ চেতনা আমি সুন্দৰ বুলি ক'লে জানো যিটো শৃংখলাবদ্ধ যিটোৰ মাজতে সমতাৰ ভেটি ৰক্ষিত হৈছে যিটো আটাইতকৈ পবিত্ৰ যিটো বস্তু নহ'লে সমাজ সঞ্চালিত নহয় সেই যিটো সুন্দৰৰ ব্যৱস্থা সেই সুন্দৰক প্ৰতিষ্ঠা কৰাটোৱে প্ৰতিজন সাহিত্যিকৰ জীৱনৰ ব্ৰত আমি সেইকাৰণে কোৱা হৈছে সেই সাহিত্যিকসকলে তেওঁলোকৰ সাহিত্যকৃতিৰ মাজেৰে সেই সাহিত্যিকসকলে তেওঁলোকৰ সাহিত্যৰ ভিন্ন চিন্তা সাহিত্যৰ ভিন্ন উপাদানৰ জৰিয়তে তেখেতসকলে কি কৰিব পাৰে যে সমাজত যিবিলাক চলি থাকে অন্যায় অবিচাৰ সমাজত যিবিলাক দুৰ্নীতি চলি থাকে তাৰ বিৰুদ্ধে তেওঁলোকে এটাৰ প্ৰতিবাদৰ ধ্বনি তুলিব পাৰে সাহিত্যৰ জৰিয়তে তেওঁলোকে কলমৰ জৰিয়তে জীৱন আৰু জগতৰ সমস্যাসমূহ কলাসুন্দৰ ৰূপত আমাৰ আগত দাঙি ধৰি তাৰ সমাধানৰ ইংগিত দিয়ে আমাৰ ব্যক্তিগত জীৱনৰ বা আমাৰ সমাজ জীৱনৰ ভিন্ন ধৰণৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক তেওঁলোকে কি কৰিব পাৰে কলাসুন্দৰ ৰূপত কলাত্মকভাৱে ইতিবাচকভাৱে সকলোৱে গ্ৰহণ কৰিব পৰাকৈ তাৰ একোটা সমাধানৰ ইংগিত সাহিত্যিকসকলে প্ৰদান কৰিব পাৰে সত্য শিৱ সুন্দৰৰ উপাসক এই সাহিত্যিকসকলক সমাজৰ পথ প্ৰদৰ্শক বুলিব পাৰি আৰু সেইটো অৰ্থতে কলমৰ মাজেৰে প্ৰতিবাদৰ ধ্বনি তোলা নিজৰ চিন্তাৰ জৰিয়তে প্ৰতিবাদৰ ধ্বনি তোলা মানুহৰ মাজত সমাজৰ মাজত সমতা স্থাপন কৰা সুন্দৰৰ যিটো সুন্দৰৰ সাধনা কৰা সেই সাহিত্যিকসকলে কি কৰিব পাৰে সমাজৰ তেওঁলোকক পথ প্ৰদৰ্শক বুলি ক'ব পাৰি তেওঁলোকৰ চিন্তাশৈলীক আমি পথ প্ৰদৰ্শক হিচাপে গ্ৰহণ কৰিব পাৰোঁ উপৰোক্ত অৰ্থতে মোৰ প্ৰিয় সাহিত্যিকৰ নাম ক'বলৈ মই দুমোজাত পৰোঁ তথাপি প্ৰিয় সাহিত্যিক বুলিলে মনলৈ আহে বিশিষ্ট অসমীয়া সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ কথা গতিকে আমি যদি চাওঁ প্ৰতিজন সাহিত্যিকৰ মূল কথাটো হৈছে সমাজত সুন্দৰৰ চেতনা জাগ্ৰত কৰা পৃথিৱীৰ প্ৰতিজন সাহিত্যিকৰ মূল উদ্দেশ্যটো হৈছে তেখেতৰ কাগজৰ মাজেৰে চিন্তাৰ মাজেৰে কলমৰ মাজেৰে এক সত্য সন্ধানী যিটো স্বৰূপ সেই সত্য সন্ধানী স্বৰূপটো তেওঁলোকে প্ৰতিষ্ঠা কৰা
গতিকে সেইটো অৰ্থতে প্ৰতিজন সাহিত্যিকৰ লক্ষ্য আৰু উদ্দেশ্য সেইটোৱে থাকে গতিকে সেই দৃষ্টিকোণৰ পৰা যদি আমি চাওঁ যে সাহিত্যিকসকলৰ ভিতৰত কোনজন আচলতে প্ৰিয় সাহিত্যিক সেইটো কেতিয়াবা ধৰিবৰ কাৰণে দুমোজাত আমি পৰিব লগা হয় দুমোজাত মানে আমি সন্ধিক্ষণত আচলতে প্ৰতিজন সাহিত্যিকৰ যিটো ৰচনাশৈলী প্ৰতিজন সাহিত্যিকৰ যিটো মানসিক চিন্তন যিটো চিন্তাশৈলী সেই চিন্তাশৈলীটো আচলতে প্ৰতিজনৰ কাৰণে সমাজ ব্যৱস্থাৰ কাৰণে ইতিবাচক সেইকাৰণে কি হৈছে দুমোজাত পৰিব লগা হয় কিন্তু যে তথাপি প্ৰিয় সাহিত্যিক বুলিলে মনলৈ আহে বিশিষ্ট সাহিত্যিক ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ কথা তথাপি বহুজন সাহিত্যিকৰ মাজত ইতিবাচক দৃষ্টিভংগীৰে আমি বহুজন সাহিত্যিকৰ মাজত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱক আমি ইয়াত সাহিত্যিক হিচাপে চিনাক্ত কৰিছোঁ সূচনা বা আৰম্ভণি যিটো অংশ আছে সেই আৰম্ভণি অংশতেই আমি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ বিষয়ে যে প্ৰিয় সাহিত্যিক ৰচনাখনত আমি উপস্থাপন কৰিব বিচাৰিছোঁ সেই বিষয়ে আমি ইংগিত ইয়াত দাঙি ধৰিছোঁ এটা কথা মন কৰিবা যে সাহিত্যিক বুলি ক'বলৈ যাওঁতে চাবা তোমাৰ প্ৰিয় সাহিত্যিক বুলি যেতিয়া কোৱা হয় সাহিত্যিকৰ সংজ্ঞাটো তুমি জনাটো নিতান্তই প্ৰয়োজন ধৰি লোৱা ৰঘুনাথ চৌধুৰীৰ নাম আমি শুনিছোঁ নলিনীবালা দেৱীৰ নাম আমি শুনিছোঁ যদি তোমাৰ কেনেবাকৈ প্ৰিয় কবি আহিবলৈ হ'লে তেতিয়াহ'লে তুমি কি কৰিব পাৰিবা তেখেতসকলৰ নাম তুমি উপস্থাপন কৰিব পাৰিবা সদায় মন দিবা কবিতা লিখাগৰাকীক কবি বুলি কোৱা হয় নাটক লিখাগৰাকীক নাট্যকাৰ বুলি কোৱা হয় নাটক পৰিচালনা কৰাজনক পৰিচালক বুলি কোৱা হয় উপন্যাস লিখাজনক ঔপন্যাসিক কোৱা হয় প্ৰবন্ধ লিখাজনক প্ৰবন্ধকাৰ বুলি কোৱা হয় কিন্তু এই গোটেই সাহিত্যৰ সমলবোৰ যিজনে সুন্দৰ ৰূপত উপস্থাপন কৰিব পাৰে তেখেতক কিন্তু সাহিত্যিক বুলি ধৰা হয় গতিকে তোমাৰ ডেফিনেশ্যনটো যেনেকৈ আহিছে সাহিত্যিক বুলি ক'বলৈ যাওঁতে তুমি কোনজনা সাহিত্যিকক চিনাক্ত কৰিবা আৰু সেইজনা সাহিত্যিকক তুমি কেনেধৰণে উপস্থাপন কৰিবা সেইটো তোমাৰ নিজাববীয়া নিৰ্ণয় গতিকে অসমত এনেকুৱা ভিন্ন ধৰণৰ বহুকেইজন স্বনামধন্য বৰেণ্য সাহিত্যিক আছে আৰু বহুকেইজন স্বনামধন্য বৰেণ্য সাহিত্যিকৰ ভিতৰতহে আমি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক ইয়াত আমি স্থান দিছোঁ তাৰ পিছৰ অংশটোলৈ আমি যাম দ্বিতীয়টো আহিছে চমু পৰিচয়টো আমি আৰম্ভ তোমালোকে এটা কথা চাবা যদি তোমালোকে এই অংশটো লিখিবলৈ বেয়া পোৱা উডছ আৰ লাভলি ডাৰ্ক এণ্ড ডিপ বাট আই হেভ প্ৰমিজেছ টু কিপ এণ্ড মাইলছ টু গ' বিফৰ আই শ্লিপ যদি তোমালোকে ইংৰাজী এই কোটেশ্যনটো লিখিবলৈ অসুবিধা পোৱা তেতিয়াহ'লে ইংৰাজী কোটেশ্যনৰ পৰা এই অংশটো তুমি বাদ কৰি তুমি এই গোটেই বস্তুটো তুমি এই দৃষ্টিভংগীৰ স্বচ্ছতাৰ পৰা তুমি আচলতে আৰম্ভ কৰিব পাৰা সুন্দৰ ব্যঞ্জনাৰে সমুজ্জ্বল আপ্ত বাক্য কেইফাঁকিৰ যথাৰ্থ অনুধাৱনতে নিহত হৈ আছে ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ সাৰ্থক জীৱনৰ সংজ্ঞা ভৱেন্দ্ৰনাথ শইকীয়াৰ জীৱনাৱলীটো আমি এক সাৰ্থক জীৱন হিচাপে আমি গণ্য কৰিব পাৰোঁ যে সাৰ্থক জীৱন হিচাপে আমি গণ্য কৰিব পৰা তাৰ ভিন্ন কথা আছে গতিকে কিয় তাক আমি সাৰ্থক এজন ব্যক্তি হিচাপে সফল এজন ব্যক্তি হিচাপে আমি উপস্থাপন কৰিব বিচাৰিছোঁ সেই বিষয়ে তোমালোকক ইয়াত দিয়া হৈছে ইয়াত কেইবাটাও বিশেষণ দিয়া হৈছে সেই বিশেষণকেইটাৰ অৰ্থকেইটা আমি ভাঙি যাম তোমালোকে মাত্ৰ বস্তুখিনি চাই গ'লে হ'ল ইয়াত দিয়া হৈছে চোৱা দৃষ্টিভংগীৰ স্বচ্ছতা বিস্ময়কৰ কৰ্মযোগী ৰামধেনু যুগত অনবদ্য শ্ৰেষ্ঠ গল্পকাৰ নাট্যকাৰ ঔপন্যাসিক এতিয়া চোৱা যে ৰামধেনু যুগৰ অনবদ্য শ্ৰেষ্ঠ গল্পকাৰ নাট্যকাৰ তথা ঔপন্যাসিক অসমীয়া বোলছবি জগতত এক আধুনিক তথা বাস্তৱ ধাৰাৰ প্ৰৱৰ্তক পূৰ্ণ অৰ্থত দায়বদ্ধ শিশু সাহিত্যিক সাংস্কৃতিক কঠীয়াতলী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সপোন দ্ৰষ্টা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ জন্ম হৈছিল 1932 চনৰ 20 ফেব্ৰুৱাৰীত নগাঁৱত পাছৰ অংশটোত আছে আমি কৈছোঁ দৃষ্টিভংগীৰ স্বচ্ছতা মানে কি দৃষ্টিভংগী মানে আমি যি দৃষ্টিৰে চাইছোঁ আমি ধৰি লোৱা আমি কিবা এটা বস্তু চাইছোঁ সেইটোক আচলতে দৃষ্টিভংগী বুলি কোৱা নহয় আমি যিকোনো এটা ধাৰণা যিকোনো এটা বস্তু কি ধৰণে আমি গ্ৰহণ কৰিছোঁ তাক কেনেধৰণে আমি লক্ষ্য কৰিছোঁ কেনেধৰণে আমি চাইছোঁ সেইটো দৃষ্টিভংগী স্বচ্ছতা মানে আমি সকলোৱে জানো আমি নিশ্চয় বহুত আগতে বিজ্ঞান পঢ়োঁতে স্বচ্ছ পদাৰ্থ অস্বচ্ছ পদাৰ্থ আমি সকলোৱে পাইছোঁ গতিকে সেই স্বচ্ছ শব্দটোকে আমি ইয়াত স্বচ্ছতা কৰি দিছোঁ দৃষ্টিভংগীৰ স্বচ্ছতা মানে যে ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ যিটো দৃষ্টি তেখেতৰ যিটো মানসিক চিন্তা সেই মানসিক চিন্তা অত্যন্ত ফটফটীয়া আৰু নিৰ্ভেজাল আছিল বিস্ময়কৰ কৰ্মযোগী তেখেতে একেৰাহে কাম কৰিছে বিস্ময়কৰ কৰ্মযোগী বুলি ক'বলৈ যাওঁতে তোমালোকে চাবা পাছৰ অংশটোত পাবা তেখেতে কি কৰিছে গল্প লিখিছে গল্পৰ মাধ্যমেৰে তেখেতে চিনেমা বোলছবি উলিয়াইছে বোলছবিৰ জৰিয়তে তেখেতে সেই বোলছবিবিলাকৰ মাধ্যমেৰে তেখেতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো তেখেতে সুনাম অৰ্জন কৰিছে সমান্তৰালভাৱে তেখেতে উপন্যাস ৰচনা কৰিছে ভ্ৰাম্যমান থিয়েটাৰৰ কাৰণে তেখেতে নাটক ৰচনা কৰিছে নাটক নিজে তেখেতে পৰিচালনা কৰিছে সফুৰা শিশু আলোচনীৰ নিচিনা
দায়িত্ব তেওঁ নিজে সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰি তাক আগবঢ়াই নিছে গতিকে ভিন্ন ক্ষেত্ৰৰ ভিন্ন ব্যৱস্থাৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে তেখেতক কোৱা হৈছে বিস্ময়কৰ কৰ্মযোগী এজন ব্যক্তিয়ে জীৱনকালত যিখিনি কৰ্মৰ মাজেৰে তেখেতে আগবাঢ়ি গৈছে এজন যোগীয়ে যেনেধৰণে নিজৰ সাধনাতে ব্যস্ত ঠিক তেনেধৰণে ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ গোটেই মানসিক চিন্তনটো এক সৃষ্টিশীলতাৰ মাজেৰে তেখেতে এক বিস্ময় তাত সৃষ্টি কৰিব পাৰিছে সেই সৃষ্টিশীলতা যিটো তেখেতৰ যিটো সেউজ মন সেই মনটোৰ কাৰণে তেখেতক কৈছে বিস্ময়কৰ কৰ্মযোগী ভাবিব নোৱাৰা ধৰণে তেখেতে জীৱনকালত কাম কৰিছে ৰামধেনু যুগৰ অনবদ্য শ্ৰেষ্ঠ গল্পকাৰ এইটো ৰামধেনু যুগটো হৈছে আমি যেনেকৈ জোনাকী যুগৰ কথা কৈছোঁ আমি অৰুণোদয় যুগ পঢ়িছোঁ আমি অৰুণোদয় যুগৰ পাছত আধুনিক ভেটি নিৰ্মাণৰ কাৰণে জোনাকী যুগৰ সূচনা হৈছে জোনাকী যুগৰ ভেটিয়ে অসমীয়া এখিনি এডাল সাহিত্যিকৰ জন্ম দিছিল সেই সাহিত্যিকৰ যিটো দল ৰামধেনু এখন আলোচনী জোনাকীৰ পিছত প্ৰকাশ হোৱা গতিকে ৰামধেনু আলোচনীৰ মাধ্যমেৰে অসমীয়া যিসকল সাহিত্যিকে তেখেতসকলৰ সাহিত্য ৰচনাৰ মাজেৰে যে অসমীয়া জাতি আৰু ভেটিটোক অসমীয়া ভাষা সাহিত্যৰ ভেটিটোক এক উন্নত স্থানলৈ লৈ গৈছিল শীৰ্ষ স্থানলৈ লৈ গৈছিল এটা বিৰাট বৌদ্ধিক যিটো আন্দোলন গাঢ় হৈ উঠিছিল সেই সময়ছোৱাৰ কাৰণে সেই আলোচনীৰ প্ৰেক্ষাপটত যিসকলে বিশেষ ধৰণে সাহিত্যৰ অনবদ্য স্থান দখল কৰি আছে সেইসকলকে কি কৈছে ৰামধেনু যুগ বুলি কোৱা হৈছে অৰ্থাৎ সেই আলোচনীখনত যিসকলে তাতেই সাহিত্যৰাজিৰ মাজেৰে প্ৰতিষ্ঠিত হৈছে সেইকাৰণে তাক ৰামধেনু যুগ বুলি কোৱা হৈছে আলোচনীখনৰ পৰা নামটো আহিছে আলোচনী ৰামধেনু যুগৰ অনবদ্য শ্ৰেষ্ঠ গল্পকাৰ মানে আমি সকলোৱে জানিছোঁ তেখেতে কি কৰিছে গল্প ৰচনা কৰিছে নাট্যকাৰ তেখেতে নাটক ৰচনা কৰিছে তথা ঔপন্যাসিক তেখেতে উপন্যাসো ৰচনা কৰিছে সমান্তৰালভাৱে অসমীয়া বোলছবি জগতত অসমীয়া চিনেমা জগতত তেখেতে আধুনিক তথা বাস্তৱ ধাৰাৰ প্ৰৱৰ্তন এক আধুনিক শৈলীৰ মাধ্যমেৰে মানুহৰ আধুনিক চিন্তন শৈলীৰ মাধ্যমেৰে যিটো বাস্তৱতা প্ৰকাশ তেখেতৰ বোলছবিবিলাকত প্ৰকাশ হৈছিল পূৰ্ণ অৰ্থত দায়বদ্ধ শিশু সাহিত্যিক আৰু অত্যন্ত দায়বদ্ধতাৰে কণ শিশুৰ ভৱিষ্যত দেশৰ ধৰণী যিসকল কণ শিশুৰ তেখেতসকলৰ উপযোগী হোৱাকৈ ভিন্ন গ্ৰন্থ ৰচনাৰ মাধ্যমেৰে সাংস্কৃতিক কঠীয়াতলী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সপোন দ্ৰষ্টা আমি সাংস্কৃতিক কঠীয়াতলী গুৱাহাটীত অৱস্থিত আমি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ কথা আমি সকলোৱে জানো সেই কলাক্ষেত্ৰৰ সপোন দ্ৰষ্টা যিজনৰ মনত সেই সপোন জাগ্ৰত হৈছিল আৰু সেই বাস্তৱলৈ ৰূপান্তৰিত হৈছিল সেই স্বনামধন্য ব্যক্তিজনে হৈছে অসমৰ সেই বৰেণ্য ব্যক্তিজনে হৈছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া তেখেতৰ জন্ম হৈছিল 1932 চনৰ 20 ফেব্ৰুৱাৰী নগাঁৱত 1948 চনত নগাঁৱৰ গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা 3টা বিষয়ত লেটাৰ নম্বৰ আৰু ষ্টাৰসহ প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় 1950 চনত কটন মহাবিদ্যালয়ৰ পৰা এতিয়াৰ কটন বিশ্ববিদ্যালয় প্ৰথম বিভাগত ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত শইকীয়াদেৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত পদাৰ্থ বিজ্ঞানৰ অনাৰ্ছসহ দ্বিতীয় শ্ৰেণীৰ BSc পৰীক্ষাত উত্তীৰ্ণ হয় তেখেতে 1948 চনতেই নগাঁৱৰ গভৰ্ণমেণ্ট হাইস্কুলৰ পৰা তেখেতে মেট্ৰিক পৰীক্ষা পাছ কৰিছিলে 3টা বিষয়ত তেখেতে লেটাৰ পাইছিলে তেখেতৰ ষ্টাৰ নম্বৰ লাভ কৰিছিলে তেখেতে 1950 চনত তেখেতে কটন মহাবিদ্যালয়ৰ পৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছিলে বিজ্ঞান শাখাত আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰাৰ পিছত তেখেতে পদাৰ্থ বিজ্ঞানত BSc পৰীক্ষাত উত্তীৰ্ণ হৈছিল তাৰ পিছত তেখেতে কলিকতাৰ প্ৰেসিডেন্সি কলেজৰ পৰা MSc পৰীক্ষাত উত্তীৰ্ণ হৈ শিৱসাগৰ মহাবিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ প্ৰবক্তা ৰূপে কৰ্মজীৱন আৰম্ভ কৰে তাৰ পাছত কলিকতাৰ প্ৰেসিডেন্সি কলেজৰ পৰা MSc পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰায় 6-7 মাহমান তেখেতে প্ৰবক্তাৰ কাম কৰিছিল কিন্তু শইকীয়াদেৱ সিমানতে ক্ষান্ত থকা নাছিল হে তেখেতৰ সৃষ্টিশীল যেটো ভাবাবেগ তেখেতৰ সৃষ্টিশীল যেটো মন সেই সৃষ্টিশীল মনটোৱে আসলতে এই যে এনে ধৰণে গতানুগতিকভাৱে পঢ়ি যায় এটা তেখেতে চাকৰি কৰিছিল সেই চাকৰিটো পোৱাতেই তেখেতে সীমাবদ্ধ হৈ থকা নাছিল তেখেতৰ যেটো ঊৰ্ধ্বমুখী চিন্তা সেই ঊৰ্ধ্বমুখী চিন্তাই কিন্তু তেখেতক এই শিৱসাগৰ মহাবিদ্যালয়ত প্ৰবক্তাৰ কামত তেখেতে নিয়োজিত হৈছিল যদিও সিমানতে কিন্তু কাম সমাপ্ত কৰি তেখেতে 1961 চনত লণ্ডনলৈ গুচি গৈছিল আৰু 1961 চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানৰ PhD ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপনাৰ দায়িত্ব গ্ৰহণ কৰে আৰু 1961 চনতে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ডক্টৰেট লাভ কৰিছিল আৰু তেখেতৰ বিষয় আছিল আমি সকলোৱে জানো পদাৰ্থ বিজ্ঞানত আৰু কি কৰিছে ডিগ্ৰী লাভ কৰিছিল আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেখেতে অধ্যাপনাৰ দায়িত্ব গ্ৰহণ কৰিছিল সাহিত্য সম্ভাৰ আমি অতি চমুকৈ যেহেতু এটা কথা মন কৰিবা ৰচনাখন তোমালোকৰ প্ৰিয় সাহিত্যিক
সেই প্ৰিয় সাহিত্যিক ৰচনাখনত ব্যক্তিজন তুমি যিজন সাহিত্যিকক উপস্থাপন কৰিব বিচাৰিছা সেই উপস্থাপন কৰিব খোজা সাহিত্যিকজনৰ যিটো চমু পৰিচয় তেখেতৰ ধৰি লোৱা শিক্ষাগত অৰ্হতা বা তেখেতে ক'ত জন্ম হৈছিল কেতিয়া জন্ম হৈছিল এই কথাখিনি খুব অনুষ্টুপীয়াকৈ ধৰি লৈ তেখেতৰ সাহিত্যৰাজি যিহেতু প্ৰিয় সাহিত্যিক হিচাপে আমি ব্যক্তিজনক উপস্থাপন কৰিম গতিকে তেখেতৰ সাহিত্য সম্ভাৰক বিশ্লেষণ কৰাটোহে ৰচনাখনৰ মূল কেন্দ্ৰীয় বিষয় গতিকে আমি খুব কম সময়ৰ ভিতৰত কম প্ৰেক্ষাপটত আমি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ এটা চমু ইতিবৃত্ত আমি ইয়াত প্ৰকাশ কৰিলোঁ ইয়াৰ পিছৰ অংশটোত আমি কি কৰিম তেখেতৰ যিটো সাহিত্যৰাজি যিহেতু তেখেতে প্ৰিয় সাহিত্যিক আমাৰ গতিকে প্ৰিয় সাহিত্যিক কিয় হ'ব পাৰে সেই কথাখিনি আমি পূৰ্ণগতিত বিশ্লেষণ কৰাটো প্ৰয়োজন গতিকে আমি এই প্ৰাথমিক যিখিনি পৰিচয় সেই পৰিচয়খিনিৰ পাছতে তেখেতৰ সাহিত্য সম্ভাৰত আমি প্ৰৱেশ কৰিছোঁ যিকেইগৰাকী ব্যক্তিৰ কীৰ্তি আৰু জীৱনবোধে বিংশ শতিকাৰ অসমৰ সাহিত্যৰ জগতখন সমৃদ্ধ আৰু ঐশ্বৰ্যশালী কৰি থৈ গৈছে সেইসকলৰ ভিতৰত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া অন্যতম গতিকে যিকেইগৰাকী ব্যক্তিৰ কীৰ্তি আৰু জীৱনবোধে বিংশ শতিকাৰ সাহিত্য জগতক ঊৰ্ধ্বগামী কৰিছিল সেই ঊৰ্ধ্বগামী কৰা ব্যক্তিসকলৰ ভিতৰত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱ অন্যতম ডক্টৰ শইকীয়াই অসমীয়া সাহিত্য মঞ্চত প্ৰৱেশিকা পৰীক্ষা দিয়াৰ পিছতে প্ৰৱেশ কৰে 1948 চনত আতংকৰ শেষত নামৰ এখন ৰহস্য ডিটেক্টিভ উপন্যাস ৰচনা কৰে ইয়াৰ পিছতে মেনকাৰ দৰে শক্তিশালী চৰিত্ৰাংকনেৰে প্ৰান্তিকৰ পাতত সৃষ্টি কৰিছিল অবিস্মৰণীয় উপন্যাস অন্তৰীপ উক্ত দুখন উপন্যাসৰ বাদেও তেখেতে ৰম্যভূমি নামৰ এখন উপন্যাসো ৰচনা কৰিছিল অৰ্থাৎ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে তেখেতৰ জীৱনকালত তিনিখন উপন্যাস ৰচনা কৰিছিল প্ৰথম উপন্যাসখন আছিলে এখন ৰহস্যধৰ্মী উপন্যাস আতংকৰ শেষত আৰু এই আতংকৰ শেষত উপন্যাসখন তেখেতে 1948 চনতেই লিখিছিল দ্বিতীয়খন হৈছে ইয়াত এটা বাক্য দিয়া হৈছে ইয়াৰ পিছতেই মেনকাৰ দৰে শক্তিশালী চৰিত্ৰাংকনেৰে প্ৰান্তিকৰ পাতত সৃষ্টি কৰিছিল অবিস্মৰণীয় উপন্যাস অন্তৰীপ তোমালোকে সকলোৱে এটা কথা জানা নিশ্চয় প্ৰান্তিক এখন অসমীয়া আলোচনী যিখন আলোচনীৰ মাধ্যমেৰে যিসকলে প্ৰান্তিক আৰু গৰিয়সীয়ে এটা সময়ৰ অসমীয়া সমাজ জীৱনৰ অসমীয়া বৌদ্ধিক মহলৰ অসমৰ বৌদ্ধিকতাক বিকশাই তোলাত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰা দুখন আলোচনী এখন হৈছে গৰিয়সী এখন হৈছে প্ৰান্তিক আৰু এই প্ৰান্তিকৰ আলোচনী প্ৰান্তিক নামৰ যিখন আলোচনী আছিল সেই আলোচনীখনতেই তেখেতে অন্তৰীপ নামৰ উপন্যাসখন ৰচনা কৰিছিল দ্বিতীয় উপন্যাস এখন সেই উপন্যাসখনৰ এটা শক্তিশালী নাৰী চৰিত্ৰ আছিল মেনকা গতিকে সেইকাৰণে একেটা বাক্যতে দিয়া হৈছে যে মেনকাৰ দৰে শক্তিশালী চৰিত্ৰাংকনেৰে প্ৰান্তিকৰ পাতত সৃষ্টি কৰিছিল অবিস্মৰণীয় উপন্যাস অন্তৰীপ উক্ত দুখন উপন্যাসৰ বাদেও তেখেতে ৰম্যভূমি নামৰ এখন উপন্যাসো ৰচনা কৰিছিল গতিকে আতংকৰ শেষত তাৰ পাছতে অন্তৰীপ আৰু 3 নম্বৰখন যিখন তৃতীয়খন উপন্যাস আছে সেইখন হৈছে ৰম্যভূমি আৰু তেখেতে জীৱনকালত এই তিনিখনেই উপন্যাস ৰচনা কৰিছিল তাৰ বিষয় পিছতো আহিছে সাংস্কৃতিক কঠিয়াতলী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সপোন দ্ৰষ্টা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱ হৈছে পূৰ্ণ অৰ্থত এজন দায়বদ্ধ শিশু সাহিত্যিক তেখেতে শিশুৰ উপযোগীকৈ লিখা গ্ৰন্থকেইখন হৈছে আমি উপন্যাসৰ বিষয়ে পালোঁ তাৰ পিছত আমি পালোঁ এটা বিষয় যে তেখেতে কি কৰিছে বা শিশুসকলৰ উদ্দেশ্যেও তেখেতে বিশেষ গ্ৰন্থ ৰচনা কৰিছে এখন লিখিছে উপন্যাস মৰমৰ দেউতা প্ৰথম প্ৰকাশ হৈছিল 1991 চনত আৰু এখন গল্পপুথি শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট প্ৰথম প্ৰকাশ হৈছিল 1996 আৰু তেখেতে শিশুসকলৰ উপযোগীকৈ লিখিছিল প্ৰবন্ধ গ্ৰন্থ তোমালোকৰ ভাল হওক প্ৰথম প্ৰকাশ হৈছিল 1998 ইয়াত তথ্য সহকাৰে তোমালোকক চনখিনি দি দিয়া হৈছে কেতিয়া গ্ৰন্থকেইখন প্ৰকাশ হৈছিল তোমালোকে লিখিব খুজিলে এই চনকেইটাক বাদ কৰি গ্ৰন্থকেইখনৰ নাম যদি তোমালোকে লিখিব খোজা যদি চনকেইটা খেলিমেলি লাগে তেতিয়াহ'লে খেলিমেলি লগাকৈ লিখাকৈ নিলিখাই ভাল সেইকাৰণে এই গ্ৰন্থকেইখনৰ নাম লিখিবা যদি পাজুল লাগে চনকেইটা তোমালোকে নিদিলেও কোনো ধৰণৰ কথা নাই তথাপি আমি তথ্যসন্মতভাৱে আচলতে ব্ৰেকেটত আমি প্ৰথম প্ৰকাশৰ চনকেইটা ইয়াত দিয়াৰ চেষ্টা কৰিছোঁ গতিকে এইকেইখন হৈছে তেখেতে শিশুৰ উপযোগীকৈ লিখা গ্ৰন্থ মৰমৰ দেউতা শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট তোমালোকৰ ভাল হওক আমি নিশ্চয় আশা কৰিছোঁ যে তোমালোকৰ মাজতো নিশ্চয় এই তিনিখন কিতাপৰ মাজত তিনিখন গল্প উপন্যাস আৰু প্ৰবন্ধ সংকলনৰ মাজত তোমালোকে নিশ্চয় ইয়াৰ এখন কিতাপ পঢ়িছা আৰু সকলোৱে নিতান্তই ইয়াৰ এখন হ'লেও কিতাপ পঢ়াটো নিতান্তই জৰুৰী ইয়াত চাবা শইকীয়াদেৱৰ মুখ্য সম্পাদনাত
শইকীয়াদেৱৰ মুখ্য সম্পাদনাত শব্দ থাকি গৈছে তথা প্ৰদীপ বৰুৱাৰ সম্পাদনাত প্ৰকাশ পোৱা প্ৰান্তিক আলোচনীৰ প্ৰতিটো সংখ্যাৰ শেষ পৃষ্ঠাত শইকীয়াদেৱে লিখা প্ৰবন্ধবোৰ লগ লগাই 1997 চনত তেখেতৰ প্ৰথম প্ৰবন্ধ সংকলন শেষ পৃষ্ঠাৰ প্ৰথম খণ্ড প্ৰকাশ হয় এতিয়া হৈছে কি এই যিখন প্ৰান্তিক আলোচনী আছিল এই প্ৰান্তিক আলোচনীখনত একেবাৰে শেষৰ পৃষ্ঠাটোত তেখেতে কি কৰিছিলে যে শেষ পৃষ্ঠা বুলি একোটা তেখেতে প্ৰবন্ধ লিখিছিল শেষৰ পৃষ্ঠাত লিখিছিলে আৰু তাৰ নাম আছিল শেষ পৃষ্ঠা আৰু এই যে প্ৰান্তিক আলোচনীখনৰ শেষৰ পৃষ্ঠাটোত শেষ পৃষ্ঠা বুলি যে তেখেতে একোটাকৈ যে প্ৰবন্ধ প্ৰকাশ কৰি গৈছিল সেই প্ৰবন্ধবিলাকক লগ লগাই তেখেতে 1997 চনত প্ৰথম প্ৰবন্ধ সংকলন শেষ পৃষ্ঠা প্ৰকাশ হয় অৰ্থাৎ তেখেতৰ প্ৰবন্ধ সংকলনটোৰ নাম হৈছে শেষ পৃষ্ঠা আৰু সেই শেষ পৃষ্ঠাৰ প্ৰতিটো প্ৰবন্ধ প্ৰান্তিক আলোচনীৰ শেষৰ পৃষ্ঠাত প্ৰকাশ হৈছিল আৰু সেইকাৰণে সেই প্ৰবন্ধ সংকলনটোৰ নাম বোধ কৰোঁ শেষ পৃষ্ঠা ৰখা হৈছিল আৰু ইয়াৰ দ্বিতীয় খণ্ডটো প্ৰকাশ হৈছিলে 1998 চনত আনহাতে বোলছবি জগততো শইকীয়াদেৱৰ স্থিতি অবিসম্বাদী বুলিব পাৰি সন্ধ্যাৰাগ অনিৰ্বাণ অগ্নিস্নান কোলাহল সাৰথি আৱৰ্তন আৰু ইতিহাস চলচ্চিত্ৰৰ বাবে ভাৰত চৰকাৰৰ ৰজত কমল বঁটা লাভ কৰে উল্লেখযোগ্য যে এই আটাইকেইখন চলচ্চিত্ৰই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছিল আৰু তেখেতে কি কৰিছে এখন হৈছে আমি ইতিমধ্যে তেখেতৰ পাইছোঁ যে উপন্যাস 3খন ৰচনা কৰিছে শিশু গ্ৰন্থ 3খন আমি পাইছোঁ তাৰ সমান্তৰালভাৱে তেখেতে 1997 চনত প্ৰথমবাৰ কাৰণে এখন প্ৰবন্ধ সংকলন শেষ পৃষ্ঠা প্ৰকাশ হৈছে তাৰ লগে লগে তেখেতে কি কৰিছে বোলছবি জগততো তেখেতে এক বিৰাট ভূমিকা পালন কৰিছে সেই বোলছবি জগতত যিকেইখনে কি কৰিছে ভাৰত চৰকাৰৰ আটাইকেইখন চলচ্চিত্ৰ যিখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছিলে সেইকেইখনৰ ভিতৰত হৈছে সন্ধ্যাৰাগ অনিৰ্বাণ অগ্নিস্নান কোলাহল সাৰথি আৱৰ্তন আৰু ইতিহাস আৰু ইয়াৰ বাবে তেখেতে ভাৰত চৰকাৰৰ ৰজত কমল বঁটা লাভ কৰিছে আৰু ৰজত কমল বঁটা লাভ কৰাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ এইকেইখন নিৰ্বাচিত হৈছিলে 1982 চনত সফুৰা আলোচনীৰ সম্পাদক হোৱা ডক্টৰ শইকীয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ উপদেষ্টা সমিতিৰ সম্পাদক আছিল আমি এই যে দ্বিতীয় পেৰাগ্ৰাফ এটাত আমি পাই আহিছোঁ যে দৃষ্টিভংগীৰ স্বচ্ছতা বিস্ময়কৰ কৰ্মযোগী এই যে আমি কথাখিনি আলোচনা কৰিছোঁ এই কথাখিনিয়ে প্ৰমাণ কৰিছে এটা কথা যে তেখেত যথাৰ্থতে এজন বিস্ময়কৰ কৰ্মযোগী আছিল আৰু কৈছে তদুপৰি ভিন্ন ক্ষেত্ৰত বিভিন্ন দায়িত্বভাৰ বহন কৰি সামাজিক দায়িত্ব পালন কৰিছিল তেখেতে বহুকেইখন ভ্ৰাম্যমান নাটকো ৰচনা কৰিছে তাৰ ভিতৰত ৰামধেনু গহ্বৰ দীনবন্ধু বিষকুম্ভ জন্মভূমি সমুদ্ৰ মন্থন ৰম্যভূমি গধূলি এজাক জোনাকীৰ জিলমিল পুতলা নাচ বাওনা অৱৰোধ আদি গতিকে তেখেতে এই চলচ্চিত্ৰকেইখনৰ বাদেও চলচ্চিত্ৰক যিটো বাস্তৱবাদী ধাৰা তেখেতে প্ৰৱৰ্তন কৰিছিলে তাৰ সমান্তৰালকে ভ্ৰাম্যমান ভ্ৰাম্যমান বুলি কওঁতে নিশ্চয় বুজি পাইছা থিয়েটাৰ যিবিলাক নাটক মানে ভ্ৰমণত চলি থকা ইঠাইৰ পৰা সিঠাইলৈ যিবিলাক থিয়েটাৰ দলবিলাক চলি থাকে সেই থিয়েটাৰ দলত এই যিবিলাক নাটক এনেকুৱা ধৰণৰ নাটক ধৰি লোৱা ৰামধেনু গহ্বৰ দীনবন্ধু বিষকুম্ভ জন্মভূমি সমুদ্ৰ মন্থন ৰম্যভূমি গধূলি এজাক জোনাকীৰ জিলমিল পুতলা নাচ বাওনা অৱৰোধ আদি এনেধৰণে বহুকেইখন তেখেতে ভ্ৰাম্যমান নাটকো ৰচনা কৰিছে এবাৰ আমি যাম তেখেতে সাহিত্যৰ কোনটো অংশৰ মাজেৰে সাহিত্যৰ কোনটো দৃষ্টিভংগীৰ মাজেৰে সাহিত্যৰ কোনটো উপাদানৰ মাজেৰে অসমীয়া সমাজ ব্যৱস্থাক বহু দূৰলৈ লৈ গৈছিল অসমীয়া ভাষা আৰু সাহিত্যক তেখেতে উতুংগ শিখৰলৈ লৈ যাব পাৰিছিল সেই বিষয়টোলৈ আমি যাম সেই বিষয়টো অকণমান দীঘলীয়া আমি সেইকাৰণে চমু যিখিনি বস্তু আছিলে চমু বস্তুখিনি আমি আগত দিয়াৰ প্ৰয়াস কৰিছোঁ আমি যাম ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ সকলোবিধৰ সাহিত্যৰ ভিতৰত গল্পৰ মাজেদি তেখেতে অসমীয়া সাহিত্যৰ দিগন্ত বিস্তৃত কৰি গল্প সাহিত্যক এক নতুন মাত্ৰা দান কৰিছে গতিকে ভৱেন্দ্ৰনাথ শইকীয়াৰ ক্ষেত্ৰত যদি আমি এটা কথা চাওঁ তেখেতে উপন্যাস ৰচনা কৰিছে তেখেতে শিশু গ্ৰন্থ ৰচনা কৰিছে তেখেতে শংকৰদেৱ কলাক্ষেত্ৰৰ সপোন ৰচিছে তেখেতে ভ্ৰাম্যমান নাটকৰ বাবে নাটক ৰচনা কৰিছে তেখেতে বোলছবি নিৰ্মাণ কৰিছে সেই বোলছবিবিলাকে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ পৰ্যন্ত নিৰ্বাচিত হৈছে ইয়াৰ উপৰিও কিন্তু যিটো বিষয়ৰ মাধ্যমেৰে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই অসমীয়া সাহিত্যৰ মাজত এক নতুন জাগৰণৰ সৃষ্টি কৰিছিল অসমীয়া সাহিত্যক এক নতুন দিশলৈ গতি কৰোৱাইছিল অসমীয়া সাহিত্যৰ মাজেৰে তেখেতে ভাষা আৰু সাহিত্যৰ ভেটিটো তেখেতে নিকপ কপিয়াকৈ গঢ়িবলৈ যত্ন কৰিছিল সেই সাহিত্যিক উপাদানবিধেই হৈছে চুটিগল্প গতিকে চুটিগল্পৰ মাধ্যমেৰেহে আচলতে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱে জীৱনৰ প্ৰকৃত কথাখিনি প্ৰকৃত চিন্তাশৈলীখিনি তাত প্ৰকাশ হৈছে বুলি আমি ক'ব পাৰোঁ
সেইকাৰণে কোৱা হৈছে যে অসমীয়া সাহিত্যৰ দিগন্ত বিস্তৃত কৰি গল্প সাহিত্যক এক নতুন মাত্ৰা দান কৰিছে। গল্পৰ মাজেদিয়ে তেখেতৰ বলিষ্ঠ আত্মপ্ৰকাশ আৰু গল্পৰ যোগেদিয়ে নিজস্ব ভাষাশৈলীৰে তেখেতে জীৱন ভিক্ষা আগবঢ়ায়। তেখেতে যেনেকৈ ডক্টৰ ভূপেন হাজৰিকাই যিমান কথা ক'ব লগা হৈছিল গীতৰ মাজেৰে কৈছিল, যেনেধৰণে কথা জীৱনত যিমান চিন্তা কৰিছিল গীতৰ মাজেৰে চিন্তা কৰিছিল, তেখেতৰ শ্বাস আৰু প্ৰশ্বাসৰ মাজত যেনেকৈ গীতবোৰ নিগৰি আছিল, ঠিক তেনেধৰণে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ ক্ষেত্ৰতো যদি আমি চাওঁ, তেখেতে জীৱনত যিমানখিনি চিন্তা কৰিছে, জীৱনত যিমানখিনি তেখেতে সৃষ্টিকৰ্ম কৰিছে, জীৱনত যিমানখিনি সৃজনশীলতাৰে তেখেতে সমাজ ব্যৱস্থাক জীয়াই ৰখাৰ তেখেতে পোষকতা কৰিছে, এই গোটেই ব্যৱস্থাটো গল্পৰ মাজেৰেহে প্ৰকাশ হৈছে। গতিকে গল্পৰ মাজেদিয়ে তেখেতৰ আত্মপ্ৰকাশ ঘটিছে, নিজস্বতাটোৰ পৰিচয় কৰিছিল তেখেতে গল্প সাহিত্যৰ মাধ্যমেৰে। সেইকাৰণে কৈছে বলিষ্ঠ আত্মপ্ৰকাশ আৰু গল্পৰ যোগেদিয়েই নিজস্ব ভাষাশৈলীৰে তেখেতে জীৱন ভিক্ষা আগবঢ়ায়। আৰু তেখেতে নিজস্ব ভাষাশৈলীৰে, নিজস্ব ভাষাশৈলী মানে নিজস্ব মানে শৈলী মানে যিটো ষ্টাইল, এই যে যিটো তেখেতৰ যিটো ৰীতি, তেখেতৰ যিটো পৰম্পৰা, সেই নিজস্ব ভাষা ব্যৱস্থাৰ মাধ্যমেৰে তেখেতে কি কৰিছিলে, গল্পক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। তেখেতৰ গল্পসমূহত বিষয়বস্তুৰ লগত সমাজ সংস্কৃতি, জীৱনবোধ আদি শাশ্বত প্ৰমূল্যসমূহৰ উপস্থিতি লক্ষ্য কৰিবলগীয়া। তেখেতৰ গল্পসমূহৰ মাজেৰে কি প্ৰকাশ হৈছে, সমাজ সংস্কৃতি আৰু জীৱনবোধ আৰু শাশ্বত প্ৰমূল্যসমূহ, সমাজৰ কথা, সংস্কৃতিৰ কথা, সামাজিক চিন্তা চেতনাৰ কথা, সামাজিক প্ৰমূল্যবোধবিলাক সামাজিক প্ৰমূল্যবোধৰ কেনেধৰণে পৰিৱৰ্তন হৈছে, সামাজিক প্ৰমূল্যবোধৰ প্ৰয়োজনীয়তা কিমান, এই গোটেইখিনি বিষয়বস্তু তেখেতে গল্পৰ মাজেৰে প্ৰকাশ হৈছে আৰু এইখিনিয়ে তেখেতৰ গল্পৰ বিষয়বস্তু। শইকীয়াদেৱৰ গল্পসমূহৰ মাজেৰে জীৱনৰ সূক্ষ্মতৰ বিন্দুবোৰ নিয়াৰিকৈ উন্মোচন কৰিছে। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ যদি যিকোনো এটা গল্প তোমালোকে পঢ়া, সেই যিকোনো এটা গল্পৰ মাধ্যমেৰে তোমালোকৰ এটা বিষয়বস্তু তাত প্ৰকাশ হ'ব। তেখেতে গল্পবিলাক বহুত কিবা কিবি বেলেগ ধৰণৰ ডাঙৰ ঘটনাৰ মাধ্যমেৰে উপস্থাপন কৰিব খোজা নাই। তেখেতে আমি ব্যক্তিগত জীৱনত, সামাজিক জীৱনত একেবাৰে সৰু সৰু যিবিলাক বিন্দু, সৰু সৰু যিবিলাক কথা, কিছুমান কথা আমি হয়তো নাভাবোৱেই, সেই নভবা কথাবিলাককো, সৰু সৰু কথাবিলাককো তেখেতে গল্পৰ মাজেৰে প্ৰকাশ কৰিছে। সূক্ষ্মতৰ বিন্দুবোৰ, জীৱনত আটাইতকৈ পোৱা নোপোৱাৰ আটাইতকৈ সৰু সৰু আৱেগ অনুভূতিবিলাকক তেখেতে গল্পৰ মাধ্যমেৰে সাহিত্যৰ এক মৰ্যাদা দিবলৈ যত্ন কৰিছে। বিদেশৰ পটভূমিক লৈও তেখেতে বহুকেইটা গল্প ৰচনা কৰিছে। তাৰ মাজেদি যি বিশ্বজনীন সুৰ ফুটি উঠিছে সেয়া যুগ প্ৰতিনিধি স্বৰূপ। গতিকে বিদেশৰ পটভূমিক লৈও তেখেতে ভিন্ন গল্প ৰচনা কৰিছে আৰু সেই ভিন্ন গল্পৰ মাজেৰে যুগ প্ৰতিনিধি স্বৰূপ। যুগ প্ৰতিনিধি মানে তোমালোকে এটা কথা মন কৰিবা, ধৰি লোৱা আমি যে কওঁ এটা কথা জেনেৰেশ্যন গেপ বুলি কওঁ, প্ৰজন্মৰ পাছত প্ৰজন্ম, এটা প্ৰজন্মৰ চিন্তাশৈলী আনটো প্ৰজন্মৰ লগত নিমিলে। আজি ধৰি লোৱা 20 বছৰ আগৰ প্ৰজন্মৰ লগত আজিৰ প্ৰজন্মৰ চিন্তাশৈলীৰ বেলেগ ধৰণৰ কি হৈছে, এটা মিল বা অমিল দেখিবলৈ পোৱা যায়। ক্ৰমাগতভাৱে প্ৰজন্মৰ পিছত প্ৰজন্ম চিন্তাশৈলী সলনি হয়। এই যে কৈছে বিদেশৰ পটভূমিক লৈ তেখেতে যিখিনি গল্প ৰচনা কৰিছিল, সেই গল্পৰ মাজেৰে যিখিনি বিশ্বজনীন সুৰ তাত প্ৰকাশ হৈছে, তাক যুগ প্ৰতিনিধি স্বৰূপ। এটা যুগৰ, এটা প্ৰজন্মই প্ৰতিনিধিত্ব কৰিব পৰাকৈ যিখিনি চিন্তাশৈলী, সেই চিন্তাশৈলীখিনি তাত প্ৰকাশ হোৱা দেখিবলৈ পোৱা গৈছে। ডক্টৰ শইকীয়াদেৱৰ সমস্ত গল্পৰাজিৰ মাজেদি মানৱ জীৱনৰ বিভিন্ন তৰংগ, সমাজৰ সমস্যাবল, সূক্ষ্ম চিত্ৰ আৰু সময়ৰ হিচাপ নিকাচৰ ছবিখন যথাযথভাৱে আমি চাম। এই শব্দকেইটা চাম। ডক্টৰ শইকীয়াদেৱৰ সমস্ত গল্পৰাজিৰ মাজেদি ডক্টৰ শইকীয়াদেৱে যিমানবোৰ গল্প ৰচনা কৰিলে, আমি গল্পপুথিকেইখনৰ নাম তোমালোকক দিম। গতিকে সেই গল্পকেইটাৰ মাজেৰে তেখেতৰ কি হৈছে, প্ৰকাশ হৈছে জীৱনৰ বিভিন্ন তৰংগ। আমি তৰংগ বুলি কৈছোঁ, আমি নিশ্চয় সকলোৱে এটা কথা জানো, তৰংগ মানে আচলতে ঢৌ। আমি যে যেনেকৈ কৈছোঁ ঢৌ, সাগৰৰ পানীত তৰংগ, সাগৰৰ পানীৰ যিটো ঢৌ উঠা নমা কৰে, আমি নিশ্চয় সকলোৱে জানো যে সাগৰৰ তৰংগবিলাক, সাগৰৰ ঢৌবিলাক উঠা নমা কৰে। এই যে আহিছে বালিত একেবাৰে তিয়াই লৈ যিটো তৰংগ আহিছে, আকৌ সেই তৰংগ লাহে লাহে আকৌ বালিৰ পৰা আঁতৰি তাৰ পানীৰ বুকুত সি লীন গৈছে, এই যিটো তৰংগ, মানুহৰ জীৱনবোৰো আচলতে তেনেকুৱাই। গতিকে এই যে জীৱনত যেনেকৈ এটা ঢৌ আহিছে, বুঢ়াই নিছে, আকৌ গুচি গৈছে, ঠিক তেনেধৰণে মানুহৰ জীৱনত পোৱা নোপোৱা সুখ দুখবোৰ এটা সাগৰৰ বুকুত থকা এটা তৰংগৰ দৰে, এই আহিছে এই গৈছে। গতিকে মানৱ জীৱনত পোৱা নোপোৱা সৰু সৰু সুখানুভূতি, দুখানুভূতি, এই সকলোকে তেখেতে কি হৈছে গল্পৰ মাজত প্ৰকাশ হৈছে। সেইটোকে কোৱা হৈছে বিভিন্ন তৰংগ। বিভিন্ন তৰংগৰ মাজেৰেহে মানুহৰ জীৱনবোধৰ আখৰা চলে, বিভিন্ন তৰংগৰ মাজেৰেহে মানুহৰ জীৱনবাদটো আগবাঢ়ি গৈ থাকে। সমাজৰ সমস্যাবহুল সূক্ষ্ম চিত্ৰ, সমাজত আমাৰ সমস্যা কোনফালৰ পৰা নাই, প্ৰত্যেকটো সমস্যাক তেখেতে সৰু সৰু ছবিৰ মাধ্যমেৰে গল্পত প্ৰকাশ কৰাৰ যত্ন কৰিছে আৰু কৈছে সময়ৰ
হিচাপ নিকাচৰ ছবিখন যথাযথভাৱে সৰল ভাষাৰে সকলোৰে বোধগম্য হৈছে সমাজৰ হিচাপ নিকাচৰ ছবিখন কোনখন চোৱা গোটেই জীৱনটো আমি যদি ব্যক্তিগত জীৱনত চাওঁ গোটেই জীৱনটো আমি কি কৰিছো মাত্ৰ জীৱনটো সজাবৰ কাৰণে পাৰ্যমানে আমি প্ৰতিযোগিতা কৰিছো মাত্ৰ জীৱনটো সজাবৰ কাৰণে পাৰ্যমানে আমি সংঘাত লৈছো পাৰ্যমানে আমি প্ৰতিকূল পৰিস্থিতিৰ মুখামুখি হৈছো পাৰ্যমানে আমি কি কৰিছো সংগ্ৰাম কৰিছো আৰু এই সংগ্ৰামৰ বেলিকা একেবাৰে শেষ অৱস্থাত আমি জীৱনটোত যদি আমি বিয়লি বেলা যদি আমি অনুভৱ কৰো সঁচা অৰ্থতে আমি জীৱনটোত কি পালো কাক কি দিয়া হ'ল কাৰ পৰা কি লোৱা হ'ল কাৰ ওচৰত আমি কৃতজ্ঞ হৈ থাকিলো কাৰ ওচৰত আমি ঋণী হৈ থাকিলো এই যে মানৱ জীৱনৰ আবেগ আৰু ভাৱাবেগবিলাক মানুহৰ যে আবেগ আৰু অনুভূতিবিলাকৰ পোৱা নোপোৱাৰ যিখন আমি কি পাইছো আচলতে জীৱনত সেই মানুহৰ জীৱনৰ সুখানুভূতি দুখানুভূতিখিনি খুব সৰল ভাৱেৰে তেখেতে প্ৰকাশ কৰিছে আৰু সকলোৱে বুজিব পৰাকৈ সেই কথাখিনি তেখেতে গল্পৰ মাজেদি প্ৰকাশ কৰিছে আৰু সেই অৰ্থতে কোৱা হৈছে সকলোৰে বোধগম্য হৈছে তেখেতে কোনো বিশেষ ক্ষণ বা ঘটনাৰ কথা বৰ্ণনা কৰোঁতে চাৰিওফালৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ আপাত অনাৱশ্যক যেন লগা প্ৰতিটো কথা বা বস্তুকেই গুৰুত্ব দিয়ে তেখেতে যেতিয়া এটা গল্প প্ৰকাশ কৰিবলৈ যায় গল্প তেখেতে লিখিবলৈ যায় সেই গল্পটোৰ মাধ্যমেৰে তেখেতে এটা নিৰ্দিষ্ট ক্ষণ বা ঘটনাৰ কথা বৰ্ণনা কৰিবলৈ যাওঁতে তাৰ চাৰিওফালে আশে পাশে থকা সৰু সুৰা সকলো কথাকে তেখেতে সমান গুৰুত্ব দিয়ে ইয়াত তোমালোকে এখন গল্প গ্ৰন্থৰ নাম পাবা পাছত আছে গল্প সংকলনখনৰ নাম হৈছে বৃন্দাবন মাত্ৰ 4টা গল্প আছে বৃন্দাবনখনত সেই বৃন্দাবন গল্পত এটা বৃন্দাবন বুলি এটা গল্পই আছে সেই বৃন্দাবন নামৰ গল্পটোত এটা নিজৰা নামৰ এজনী কণমানি ছোৱালী আছে সেই নিজৰা নামৰ কণমানি ছোৱালীজনীৰ ভাৱাবেগখিনি বা নিজৰা নামৰ কণমানি ছোৱালীজনীয়ে আইতাকৰ লগত যেতিয়া মোমায়েকৰ বিয়া মাতিবলৈ গৈছিল বিয়া মাতিবলৈ যাওঁতে যেনেধৰণে শৰাই ঢকাখন ঘৰত থাকি গৈছে আৰু এই যে কণমানি ছোৱালীৰ কাৰণে আইতাকে নিজৰাকে ঘৰলৈ পাচিছে দৌৰি গৈ তুমি শৰাই ঢকাখন লৈ আহা এই যে সৰু সৰু কথাবোৰ আমাৰ বাস্তৱিক জীৱনত আমাৰ প্ৰাত্যহিক জীৱনত খুব সৰু সৰু কিছুমান ঘটি থাকে যিবিলাক কিবা এটা আনক কোৱাৰ প্ৰয়োজন নাথাকে বা ভবাৰো প্ৰয়োজন নাথাকে কিন্তু সেই যে যিবিলাক আমি অলাগতিয়াল বুলি ভাবো আমি আচলতে এৰি দিওঁ সেই অলাগতিয়াল বোলা প্ৰতিটো ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্দুৱে কিন্তু ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ সাহিত্যত এক লাগতিয়াল উপকৰণ হিচাপে সংযোগ হোৱা দেখিবলৈ পোৱা গৈছে সেইকাৰণে ক্ষুদ্ৰাতি ক্ষুদ্ৰ আপাত অনাৱশ্যক যেন লগা যিটো বস্তু বাহিৰে বাহিৰে আৱশ্যক যেন নালাগে প্ৰয়োজনীয় হোৱাৰ নিচিনা অনুভৱেই নহয় সেই বস্তুটোকো কিন্তু তেখেতে গল্পৰ সমানে মৰ্যাদা দিছে চৰিত্ৰবোৰ কাহিনীৰ লগত এনেকৈ খাপ খোৱা যে সেইবোৰ প্ৰতিটো ক্ষেত্ৰতে অৰ্থবহ সঁচাসঁচি আৰু বাস্তৱ জীৱনৰ পৰা বুটলা আৰু সেই গল্পবিলাকৰ কাহিনীবিলাক তেখেতে দি যাবলৈ যাওঁতে গল্পবিলাকৰ কাহিনীবিলাক তেওঁ ক্ৰমাগতভাৱে আগবঢ়াই লৈ যাবলৈ যাওঁতে সেই গল্পবিলাকৰ মাজত যিবিলাক চৰিত্ৰ তেখেতে ৰূপায়ণ কৰিছে সেই চৰিত্ৰবিলাকৰ মাধ্যমেৰে আমি এটা কথা ভাবোঁ সেই চৰিত্ৰটো আৰু সেই চৰিত্ৰটোৰ লগত সমানে সমানে তাৰ সংলাপ আৰু সেই চৰিত্ৰটোৱে আচলতে কোনখিনি সময়ৰ কথা বহন কৰিছে কোনটো পৰিবেশৰ কথা গ্ৰহণ কৰিছে এই গোটেইখিনি বস্তু চৰিত্ৰবিলাকৰ মাধ্যমেৰে তেখেতে প্ৰকাশ হৈছে আৰু সেইকাৰণে তেখেতৰ গল্পৰ মাজেৰে যি কাহিনী প্ৰকাশ হৈছে তেখেতৰ গল্পৰ মাজেৰে যিবিলাক চৰিত্ৰ তেখেতে তাত উপস্থাপন কৰিছে সেই কাহিনী আৰু চৰিত্ৰবিলাক সঁচা অৰ্থতে যদি আমি চাওঁ তেতিয়াহ'লে সেই চৰিত্ৰ আৰু কাহিনীবিলাক সঁচাসঁচি আৰু বাস্তৱ জীৱনৰ পৰা বুটলা ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ সাহিত্যৰ এই গল্প উপাদানৰ মাজেৰে যদি আমি এটা কথা চাওঁ প্ৰত্যেকটো গল্পৰ মাজেৰে যি সমাজ ব্যৱস্থাৰ ছবি তাত বৰ্ণনা কৰিছে সেয়া আমি সদায় চকুৰ আগত দেখি থকা যিবিলাক চৰিত্ৰ তেখেতে উপস্থাপন কৰিছে সেই চৰিত্ৰবিলাক আমি বাস্তৱ পৃথিৱীত আমি সদায় দেখি থকা এই গোটেইখিনিৰ মাধ্যমেৰে এক যথাযথভাৱে সৰল ভাষাৰে সকলোৱে বুজিব পৰাকৈ এক বিশেষ ধৰণে তেখেতে কি কৰিছিলে গল্পক এক নতুন মাত্ৰা দান কৰিছিল আমি তেখেতৰ গল্প সংকলনৰ নাম আমি উল্লেখ কৰিব বিচাৰিছোঁ ইয়াতো আমি গ্ৰন্থকেইখনৰ নিচিনাকৈ ব্ৰেকেটত তাৰ চনকেইটা দিয়া হৈছে যে গ্ৰন্থকেইখন কেতিয়া প্ৰকাশ হৈছিল গতিকে তোমালোকৰ যদি চনখিনি কেনেবাকৈ খেলি মেলি লগা যেন বোধ হয় তেতিয়াহ'লে চনখিনি তোমালোকে পৰীক্ষাত লিখোঁতে এৰি দিলেও আপত্তি নাই গ্ৰন্থকেইখনৰ নাম তোমালোকে উপস্থাপন কৰি গ'লেই হ'ল প্ৰথমখন আহিছে প্ৰহৰী বৃন্দাবন গহ্বৰ সেন্দুৰ শৃংখল ভৱেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প 50ৰ দশক তৰংগ এই বন্দৰৰ আবেলি আকাশ উপকণ্ঠ সান্ধ্য ভ্ৰমণ 11খন গল্প সংকলন আছে 11খন গল্প সংকলনৰ মুঠ 700টা গল্প আছে এই গোটেইকেইটা গল্পখিনি আমি ইয়াত আচলতে উপস্থাপন কৰি দিয়াটো ইমান সহজ নহয় আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে গোটেই গল্পখিনি ক্ৰমাগতভাৱে কোনখন গল্প সংকলনত কোনকেইটা গল্প আছে ক্ৰমাগতভাৱে লিখাটো ইমান সহজো নহয় কিন্তু আমি এটা কথা ইয়াৰ জৰিয়তে বুজাই দিব বিচাৰিছোঁ তেখেতে 11খন গল্প সংকলন ৰচনা কৰিছিল
গভীৰ উপলব্ধি মনস্তাত্ত্বিক প্ৰজ্ঞা সংবেদনশীলতা মানৱতাবোধ ডক্টৰ শইকীয়াৰ গল্পৰ মূল কেন্দ্ৰীয় শক্তি এই গল্পবিলাকৰ মাধ্যমেৰে কি প্ৰকাশ হৈছে গল্পৰ গভীৰ উপলব্ধি আমি এটা কথা সকলোৱে জানো সাহিত্য সেই সাহিত্যই উন্নত মানদণ্ডৰ বুলি ধৰা হয় যি সাহিত্যৰ মাজেৰে সমাজৰ সকলো স্তৰৰ মানুহৰ শ্বাস আৰু প্ৰশ্বাস বিজড়িত হৈ আছে সমাজৰ এক শ্ৰেণী মানুহৰ কাৰণেহে যদি সেই সাহিত্য গুণগত হয় বা তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় হয় তেতিয়াহ'লে সেই সাহিত্যই কেতিয়াবা কালজয়ী সাহিত্য হিচাপে কেতিয়াও প্ৰকাশিত নহয় কিন্তু ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গল্প সম্ভাৰৰ মাধ্যমেৰে যে আমি সমাজ জীৱনৰ সৰু সৰু মানুহৰ শ্বাস আৰু প্ৰশ্বাসটো তাত আমি আচলতে মিহলি হৈ থকা দেখিবলৈ পাওঁ আমি এটা কথা সকলোৱে জানো সাহিত্যৰ মূল যিটো ব্যৱস্থা আভিজাত্যৰ শীতাপ নিয়ন্ত্ৰিত কোঠাৰ ভিতৰত সাহিত্যৰ সৃষ্টি হোৱা নাই সাহিত্যৰ সৃষ্টি হৈছে সহজ সৰল দৈনন্দিন মানুহৰ দৈনন্দিন জীৱনৰ যাত্ৰাৰ বাস্তৱ অভিজ্ঞতাৰ পৰা সাহিত্যৰ সৃষ্টি হৈছে এবেলা খাই দুবেলা খাবলৈ নোপোৱা এখিনি অনাহাৰে থকা এখিনি দুৰ্দশাগ্ৰস্ত মানুহৰ জীৱনৰ পৃষ্ঠাৰ পৰা আচলতে সাহিত্যৰ সৃষ্টি হৈছে গতিকে সেই সাহিত্যৰ মাধ্যমেৰে গল্পৰ মাজেৰে তেখেতে অবিকল যিখিনি কথা কৈ গ'ল সমাজ ব্যৱস্থাৰ যিখিনি কথা তাত কৈ গ'ল সেই কথাখিনিৰ মাধ্যমেৰে তাত প্ৰকাশ হৈছে গভীৰ উপলব্ধি তেখেতৰ যিকোনো এখন গল্পপুথি 11খন গল্পপুথিৰ ভিতৰত তোমালোকে সময় সুবিধা মিলাই পৰীক্ষাৰ পাছত কোনোবা এখন গল্পপুথি তোমালোকে নিতান্ত অধ্যয়ন কৰিবা বুলি মই আশা কৰিলোঁ সেই গল্পপুথি এখন পঢ়িলে তুমি এখন পঢ়িলে উপলব্ধি কৰিব পাৰিবা ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ চিন্তা শৈলী কেনেধৰণৰ আছিল সেইকাৰণে কৈছে গভীৰ উপলব্ধি মনস্তাত্ত্বিক প্ৰজ্ঞা মানসিক যিটো উচ্চস্তৰীয় চিন্তা মানসিক যিটো সাধনা সেই সাধনা তেখেতৰ গল্পৰ মাজেৰে প্ৰকাশ হৈছিল সংবেদনশীলতা মানৱতাবোধ ডক্টৰ শইকীয়াৰ গল্পৰ মূল কেন্দ্ৰীয় শক্তি গতিকে এই বস্তুখিনি তেখেতৰ গল্পৰ মাজেৰে প্ৰকাশ হৈছে জীৱনৰ প্ৰতি থকা গভীৰ আস্থা আধুনিক কালৰ যান্ত্ৰিকতাই বিনষ্ট কৰা ঐতিহ্য নিৰ্মম স্বাৰ্থপৰতা আদি নানা দিশ গল্পসমূহত প্ৰকাশ কৰিছে যদিও মানৱ চেতনাৰ শুভবুদ্ধিৰ ওপৰতো গভীৰ আস্থা প্ৰকাশ কৰিছে বাক্যটো মন কৰিবা জীৱনৰ প্ৰতি গভীৰ আস্থা শইকীয়াদেৱৰ জীৱনশৈলীটো তোমালোকে যদি জীৱনবৃত্ত পঢ়া তেতিয়াহ'লে তোমালোকে দেখিবা শইকীয়াদেৱৰ জীৱনশৈলীটো কেনেধৰণৰ সংঘাত আৰু সংঘৰ্ষৰ মাজেৰে অতিক্ৰম হৈছিল আৰু সেই সংঘাত আৰু সংঘৰ্ষই প্ৰকৃততে সৰু সৰু মানুহৰ শ্বাস প্ৰশ্বাসৰ কথা ভাবিবৰ কাৰণে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱক এক বিশেষ ধৰণে প্ৰভাৱিত কৰিছিল সমাজৰ সৰু সৰু মানুহৰ সুখ আৰু দুখৰ আৱেগ অনুভূতিবিলাকক তেওঁ সুন্দৰভাৱে মনত অৱলোকন কৰিব পৰা যিটো দক্ষতা সেই দক্ষতাটো তেখেতে বাস্তৱ জীৱনৰ পৰা অনুভৱ কৰিছিল আৰু সেইকাৰণে ইয়াত কোৱা হৈছে তেখেতৰ জীৱনৰ প্ৰতি গভীৰ আস্থা আছে আমি জীৱনৰ প্ৰতি গভীৰ আস্থা আমাৰ কেতিয়া থাকিব পাৰে আমি জীৱনত পোৱা নোপোৱা প্ৰত্যেকটো বস্তুক যদি আমি ইতিবাচক দৃষ্টিভংগীৰে চাবলৈ যাওঁ ইতিবাচক দৃষ্টিভংগীৰে চাবলৈ গ'লেই জীৱনটোক আমি যি অকণমান বস্তু পাইছোঁ সেই অকণমান বস্তুৱে যদি আমি সুখ সমৃদ্ধিৰে নিজৰ জীৱনটোক আমি জীপাল কৰি তুলিব পাৰোঁ তেতিয়াহ'লে জীৱনৰ প্ৰতি আমাৰ কোনো ধৰণৰ নিৰানন্দৰ ভাৱ অহাটো প্ৰশ্নই উঠিব নোৱাৰে গতিকে জীৱন এক আনন্দ আচলতে আৰু সেইকাৰণে কৈছে জীৱনৰ প্ৰতি গভীৰ আস্থা এই জীৱনৰ প্ৰতি তেখেতৰ গভীৰ ভাল পোৱা আৰু আস্থা বিশ্বাস আছে আধুনিক কালৰ যান্ত্ৰিকতাই বিনষ্ট কৰা ঐতিহ্য এই জীৱনৰ প্ৰতি গভীৰ আস্থাৰ বিৰতিৰ মাজে মাজে কি হয় আধুনিকতাই আমাক এনেকুৱা ধৰণে মোহাৰি নিছে আধুনিকতাই আমাক এনেকুৱা ধৰণে নিসংগ কৰি তুলিছে সেই আধুনিকতাই নিসংগতাৰ মাজত কেতিয়াবা কেতিয়াবা সেই বস্তুখিনি আমাৰ কি হৈছে আমাৰ মানুহৰ মানসিকতা লগতে আমাৰ পৰম্পৰাগত ঐতিহ্য আমাৰ লগে লগে সাংস্কৃতিক চিন্তাশৈলী এই গোটেইখিনিয়ে কিন্তু আমাৰ যান্ত্ৰিকতাটোৱে বিনষ্ট কৰি তুলিছে আৰু কৈছে নিৰ্মম স্বাৰ্থপৰতা আৰু নিৰ্মম স্বাৰ্থপৰতাৰ কথাটো আমি নিৰ্মম স্বাৰ্থপৰতাৰ আজি গোটেই সমাজ ব্যৱস্থাৰ বস্তুটো কি হৈছে আমি মানুহবোৰ সব একক হৈ পৰিছোঁ আমি একক হৈ পৰাৰ লগে লগে আমি অকল নিজৰ উৎকৰ্ষ সাধনৰ কথা চিন্তা কৰিছোঁ নিজৰ আমি সুখ দুখৰ কথা চিন্তাতে আমি মগ্ন নিজৰ পৰিয়ালৰ কথা চিন্তাতে আমি মগ্ন আমাৰ কোনো সামাজিক দায়বদ্ধতা সামাজিক দৃষ্টিকোণৰ আমাৰ হয়তো ক'ৰবাত অভাৱ ঘটিছে আৰু সেইকাৰণে কোৱা হৈছে নিৰ্মম স্বাৰ্থপৰতা তেখেতৰ গল্পবিলাকৰ মাজত প্ৰকাশ হৈছে আদি নানা দিশ গল্পসমূহত প্ৰকাশ কৰিছে তেখেতে জীৱনৰ প্ৰতি আস্থাও গল্পবিলাকত প্ৰকাশ কৰিছে আৰু আধুনিক জীৱনৰ যান্ত্ৰিকতাই আমাৰ ঐতিহ্য চেতনাটোক যে ৰোধ কৰি দিছে সেই কথাও তেখেতে ইয়াত উপস্থাপন কৰিছে সেই কথা উপস্থাপন কৰাৰ লগতে তেখেতে কি কৈছে নিৰ্মম স্বাৰ্থপৰতা যে আমাৰ মাজত আহিছে সেই কথাও তেখেতে উপস্থাপন কৰিছে কিন্তু তাৰ বিপৰীতে তেখেতে কি কৰিছে যে যদিও মানৱ চেতনাৰ শুভবুদ্ধিৰ ওপৰতো গভীৰ আস্থা প্ৰকাশ কৰিছে তথাপি ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ মতে
তেখেতৰ চিন্তাৰ মতে মানুহ যিমানেই নিৰ্মম স্বাৰ্থপৰ নহওক কিয়, মানুহে যিমানেই এককভাৱে থাকিবলৈ যত্ন নকৰক কিয়, মানুহে যিমানেই ঐতিহ্য চেতনাক নোহোৱা নকৰক কিয়, কিন্তু তথাপি এইখন পৃথিৱীৰ জীৱশ্ৰেষ্ঠ বুলি ক'বলৈ যাওঁতে মানুহকে ধৰা হয়। মানুহে সকলো কৰিব পাৰে, বেয়া যেনেকৈ কৰিব পাৰে, দুৰ্দান্ত গতিৰে মানুহে ভাল কাম কৰিব পাৰে, মানুহৰ ইতিবাচক কিছুমান দৃষ্টিভংগী আছে, মানুহৰ চিন্তাশৈলী উন্নত হ'ব পাৰে। সেইকাৰণে যদিও যান্ত্ৰিকতাই বিনষ্ট কৰা ঐতিহ্যৰ কথা তেখেতে গল্পত প্ৰকাশ কৰিছে, যদিও তেখেতে মানুহৰ মাজত গঢ় লৈ উঠা নিৰ্মম স্বাৰ্থপৰতাৰ কথা কৈছে, তাৰ সমানে সমানে কিন্তু মানুহে যে শ্ৰেষ্ঠ, মানুহৰ চিন্তা আৰু মানুহৰ শুভবুদ্ধিয়ে যে সমাজত সমতা স্থাপন কৰিব পাৰিব, এইখন পৃথিৱীত যে মানুহেই সকলোতে সজীৱতা প্ৰদান কৰিব পাৰিব, মানুহৰ এই যিটো ইতিবাচক গুণ, সেই ইতিবাচক গুণটোক কিন্তু তেওঁ প্ৰকাশ নকৰাকৈ তেখেতে এৰাব পৰা নাই। তেখেতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ল গদ্যশৈলী, আৰু তেখেতৰ আটাইতকৈ তেখেতৰ লিখাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো গদ্যশৈলী। তেখেতে যিটো ষ্টাইলত গদ্যবিলাক ৰচনা কৰে, যিটো দিশেৰে তেখেতে যিটো নিয়মাৱলীৰ মাজেৰে, তেখেতৰ যিটো বৈশিষ্ট্যৰ মাজেৰে প্ৰকাশ কৰে, সহজ সৰল চিনাকি শব্দ চয়ন, বাক্য গাঁথনি আৰু বৰ্ণন শৈলীয়ে তেখেতৰ ৰচনা ৰসোত্তীৰ্ণ কৰিছে। তেখেতৰ সাহিত্য হৈছে সহজ সৰল চিনাকি শব্দ চয়ন। সহজ সৰল চিনাকি শব্দ চয়ন মানে প্ৰাত্যহিক জীৱনত আমি যিবিলাক শব্দৰ মাজেৰে আচলতে আমি মানুহৰ সৈতে কথা বাৰ্তা পাতোঁ, আমি উঠা বহা কৰোঁ, ইজনে সিজনৰ সুখ দুখবিলাকৰ আমি অংশীদাৰ হওঁ, সেই যিখিনি সহজ সৰল শব্দ আমাৰ, সেই সহজ সৰল শব্দখিনি তেখেতে গল্পত প্ৰকাশ কৰিছে। বাক্য গাঁথনি, চুটি চুটি বাক্যৰ মাজেৰে তেখেতে কি কৈছে, অতি সৰল ভাৱেৰে কথাখিনি প্ৰকাশ কৰিবলৈ যত্ন কৰিছে। আৰু কৈছে বৰ্ণন শৈলী। বৰ্ণন শৈলী মানে যিটো ধৰণে তেখেতে যিটো ধৰণৰ মাধ্যমেৰে, যিটো শৈলীৰ মাজেৰে তেখেতে গল্পৰ ব্যৱস্থাটো বৰ্ণনা কৰি যায়, সেই বৰ্ণনাৰ মাধ্যমেৰে কি কৰিছে, চিনাকি শব্দৰ মাজেৰে, চিনাকি সহজ সৰল বাক্য গাঁথনিৰ মাজেৰে, তাৰ লগতে তেখেতৰ এটা নিজস্ব বৰ্ণনা শৈলীয়ে তেখেতৰ সাহিত্যবিলাকক কি কৰিছে, গল্পবিলাকক তেওঁ ৰসোত্তীৰ্ণ কৰি দিছে। ৰসোত্তীৰ্ণ মানে কি হৈছে, ৰসৰ ঊৰ্ধত যেনেকৈ আমাৰ 9বিধ ৰস আছে, সেই ৰসক ৰসাল কৰি তুলিছে, যে প্ৰতিজন মানুহৰ কাৰণেই সেই ৰসাল সাহিত্যবিধ বোধগম্য হ'ব পাৰে। দৰিদ্ৰ আৰু দুৰ্দশাক স্বাগতম জনাই যি অনন্য গদ্যৰে তেখেতৰ জীৱনগাথা, জীৱন বৃত্ত আৰম্ভ কৰিছিল, য'ত এক স্বৰ্গীয় উপলব্ধিৰ গীতিময়তাৰ পৰিচয় পোৱা যায়। আৰু তেখেতে দৰিদ্ৰ আৰু দুৰ্দশাৰ বিষয়ে জনাই তেখেতৰ জীৱনী গ্ৰন্থ জীৱন বৃত্ত গ্ৰন্থখন ৰচনা কৰি, জীৱন বৃত্ত গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছিল, জীৱন বৃত্ত। আৰু এই জীৱন বৃত্তৰ মাধ্যমেৰে তেখেতে স্বৰ্গীয় উপলব্ধিৰ গীতিময়তাৰ পৰিচয় তাত প্ৰমাণ কৰিছে। গীতিময়তাৰ পৰিচয় মানে কি, এটা গীত আমি যেনেকৈ শুনো, সেই গীতবিলাকত লয় আৰু নিৰ্দিষ্ট তাল আছে, সেই গীতবিলাকৰ লয় আৰু নিৰ্দিষ্ট তালৰ মাধ্যমেৰে এই গীতবিলাকত আমাৰ কি ছন্দ আছে, লয় আছে, তাল আছে। ছন্দ, লয়, তাল থকাৰ কাৰণেই গীতবোৰ মানুহে কোৱা কথাৰ দৰে নহয়, আৰু সেইকাৰণে গীতে আচলতে মানুহক আকৰ্ষণ কৰিব পাৰে। তোমালোকে সকলোৱে এটা কথা উপলব্ধি কৰা, যেতিয়া গীতবিলাক শুনা হয়, সেই গীতবিলাক শুনিলে আমাৰ কি হয়, কোনোবা এটা গীতৰ কোনোবা এটা অংশত আমাৰ খুব ভাল লাগে। এইকাৰণে ভাল লাগে, সেই যে গীতৰ লয়বিলাক যে উঠা নমা কৰে, মানুহৰ জীৱনবোৰ আচলতে এটা গীতৰ নিচিনা, মানুহৰ জীৱনটো এটা গীত আচলতে। গতিকে গীত বুলি এইকাৰণে কোৱা হয়, যেনেকৈ গীতবিলাকত লয় আৰু তালৰ মাধ্যমেৰে সি উঠা নমা কৰে, অন্তৰাবিলাক উঠা নমা কৰে, শব্দবোৰ উঠা নমা কৰে, ঠিক তেনেধৰণে মানুহৰ জীৱনতো পোৱা নোপোৱা সুখ দুখবোৰো তেনেকৈ খন্তেক সময়ৰ কাৰণে সি উঠা নমা কৰে। গতিকে গোটেই জীৱনটো এটা গীত বুলি ধৰা হয়। আৰু সেইকাৰণে ভৱেন্দ্ৰনাথ শইকীয়া দেৱৰ আত্মজীৱনী, যিখন জীৱন বৃত্তৰ কথা কোৱা হৈছে, সেই জীৱন বৃত্তৰ মাজেৰেও দৰিদ্ৰ আৰু দুৰ্দশাগ্ৰস্ত হোৱাজনৰ বাবে যেনেকৈ সেই যিটো গীতিময়তা, পোৱা নোপোৱাৰ মাজেৰে জীৱনটো এক সৰলীকৰণ পথেৰে নগৈ সংগ্ৰাম আৰু সংঘৰ্ষৰ মাজেৰে লৈ যোৱাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো গ্ৰন্থখনৰ মাজেৰে প্ৰকাশ পোৱা দেখিবলৈ পোৱা গৈছে। তাৰপিছত আমি যাম ৰচনাখনৰ এটা আমাৰ অন্যতম বিষয়বস্তু। আমি ইতিমধ্যে তেখেতৰ যিখিনি ৰচনাৱলী আছিল, তেখেতৰ মই পুনৰ কৈছোঁ, উপন্যাসৰ কথা আমি আলোচনা কৰিছোঁ, তেখেতৰ শিশু সাহিত্যৰ কথা আমি আলোচনা কৰিছোঁ, তাৰ সমানে সমানে ভ্ৰাম্যমান নাটকৰ বাবে ৰচনা কৰা নাটকৰ কথা আমি আলোচনা কৰিছোঁ, তেখেতে বোলছবিৰ কথা আমি আলোচনা কৰিছোঁ, আৰু আটাইতকৈ ডাঙৰ কথা তেখেতৰ জীৱনৰ কেন্দ্ৰীয় বিন্দু, যি সাহিত্যৰাজিৰ মাজেৰে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া প্ৰতিষ্ঠিত হৈছিল আৰু অসমীয়া ভাষা সাহিত্যৰ ভেটি টনকিয়াল হৈছিল, সেই সম্ভাৰবিধ আছিল চুটিগল্প। চুটিগল্পৰ বিষয়ে আমি আলোচনা ইতিমধ্যে কৰিছোঁ। যিহেতু আমাৰ ৰচনাখনৰ নামকৰণ কৰা হৈছে মোৰ প্ৰিয় সাহিত্যিক, গতিকে সেই ব্যক্তিজনৰ সাহিত্য সম্ভাৰ যেতিয়া আমি বিশ্লেষণ কৰি দিছোঁ, বিশ্লেষণ কৰি দিয়াৰ অন্তত সেই সাহিত্যিকজন আচলতে আমাৰ কিয় প্ৰিয় হ'ব পাৰে, সেই প্ৰিয় হোৱাৰ কাৰণটোতে আমি কি হৈছে, প্ৰিয় হোৱাৰ কাৰণটো আমি সকলোৱে লিখাটো নিতান্ত প্ৰয়োজন, যিহেতু আমাৰ ৰচনাখন প্ৰিয় সাহিত্যিক। গতিকে আমাৰ প্ৰিয় হোৱাৰ কাৰণ কি হ'ব পাৰে, আমি এবাৰ আলোচনা কৰিম। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া মোৰ প্ৰিয় সাহিত্যিক হোৱাৰ কাৰণ বহুতো আছে।
তেখেত আছিল পৃথিৱীলৈ পোহৰ বিচাৰি অহা কণ কণ শিশুৰ পৰা চেতন অৱচেতনভাৱে কল্পনাৰ কাৰেঙত লুকা ভাকু খেলি থকা উন্মাদ প্ৰায় ডেকা গাভৰু আৰু সত্তৰোৰ্ধৰ বৃদ্ধ বৃদ্ধালৈকে সকলোৰে লগত অভিন্ন হৈ খোজ দিব পৰা ব্যক্তি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ সাহিত্যৰাজি সমাজৰ কোনোবা এটা স্তৰৰ বাবেহে যে উপযোগী তেনেকুৱা আচলতে নহয় তেখেতৰ সাহিত্যৰাজিৰ মাজেৰে পৃথিৱীলৈ পোহৰ বিচাৰি অহা কণ কণ শিশুৱেও তাত জীৱনৰ আস্থা লাভ কৰিব পাৰে জীৱনৰ সৌন্দৰ্য কণ কণ শিশুৱে উপলব্ধি কৰিব পাৰে তাৰ সমান্তৰালভাৱে চেতন অৱচেতনভাৱে কল্পনাৰ কাৰেঙত লুকা ভাকু খেলি থকা চেতন অৱচেতনভাৱে উন্মাদ প্ৰায় ডেকা গাভৰু অৰ্থাৎ চেতন অৱচেতনভাৱে যিখিনি সময় আমাৰ কৈশোৰৰ সময় যিখিনি সময় আমাৰ যৌৱনৰ সময় উদাত্ত শক্তি আৰু যৌৱনৰ উদাত্ত সম্ভাৰেৰে পৰিপূৰ্ণ হোৱা এটা সময় আৰু সেই পৰিপূৰ্ণ সময়টোত আমাৰ কি হয় সাধাৰণতে চেতন অৱস্থাত আমি কিছুমান কাম কৰোঁ অৱচেতন অৱস্থাতো আমি কিছুমান কাম কৰোঁ সেই চেতন অৱচেতনভাৱে দোলা দি ৰখা প্ৰতিজন প্ৰজন্মৰ বাবে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ সাহিত্যৰাজি কিন্তু তেওঁলোকৰ সেই প্ৰজন্মটোৰ কাৰণে কিন্তু সমানে সমাদৰ আছে তাৰ লগতে কি কৰা হৈছে সত্তৰোৰ্ধৰ বৃদ্ধ বৃদ্ধালৈকে 70 বছৰ অতিক্ৰম কৰা বৃদ্ধ বৃদ্ধাৰ মানুহৰ বাবেও তেখেতৰ সাহিত্যৰ সমানে উপযোগিতা আছে বুলি আমি ক'ব পাৰোঁ কৈছে সকলোৰে লগত অভিন্ন হৈ খোজ দিব পৰা ব্যক্তি তেখেতৰ সাহিত্যৰ মাজেৰে কণ কণ শিশু ডেকা গাভৰু বৃদ্ধ বৃদ্ধা সকলোকে সমান্তৰালভাৱে লৈ আহিব পৰা সকলোকে সমানে সমানে আকৰ্ষণ কৰিব পৰা এক বিশেষ দক্ষতা ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ সাহিত্যৰ মাজেৰে আমি দেখিবলৈ পাওঁ মানৱায়তনৰ এনে কোনো দিশ নাছিল য'ত ৰাইজে তেখেতৰ কৰ্মশক্তিক কামত নলগোৱাকৈ আছিল মানৱায়তনৰ মানুহে কৰিব পৰা কামৰ মাজত এনেকুৱা কোনো ধৰণৰ কাম নাছিল যিখিনি কাম প্ৰকৃততে ভৱেন্দ্ৰনাথ শইকীয়াদেৱে নকৰাকৈ আছিল ভৱেন্দ্ৰনাথ শইকীয়াদেৱে গোটেই জীৱন তেখেতে কামেই কৰি আছে সৃষ্টিশীল চেতনাৰে সেউজীয়া এখন ধৰণীৰ সৃষ্টিৰ কামনাৰে তেখেতে অনবৰতে তেখেতে কাম কৰিছে আৰু প্ৰজন্মক উঠি অহা প্ৰজন্মক এখন নতুন পৃথিৱীৰ তেখেতে সন্ধান দিছে আৰু সেইকাৰণে কোৱা হৈছে যে তেওঁ এনেকুৱা ধৰণৰ কোনো কাম নাছিলে যিখিনি কাম তেওঁ ৰাইজৰ কাৰণে ইতিবাচক হোৱা নাছিল আৰু তেখেতক সেই ব্যক্তিজনক তেখেতে এজন চাৰিওফালে এনেকুৱা ধৰণৰ প্ৰতিভাধৰ আছিল এনেকুৱা ধৰণৰ কৰ্মযোগী আছিল তেখেতৰ সমাজৰ প্ৰতিটো স্তৰৰ মানুহে ভিন্ন কামৰ কাৰণে তেখেতক কি হৈছিল উপযোগী ব্যক্তি হিচাপে নিৰ্বাচিত কৰিছিল ভ্ৰাম্যমান থিয়েটাৰৰ বাবে নাটক লিখাৰ পৰা নাটক পৰিচালনা কৰা তেখেতে ভ্ৰাম্যমান থিয়েটাৰৰ বাবে নাটক ৰচনা যেনেধৰণে কৰিছে সেই ৰচনাবিলাকৰ মাধ্যমেৰে যিবিলাক নাটক তেখেতে ভ্ৰাম্যমান থিয়েটাৰবিলাকত দিছে সেই থিয়েটাৰবিলাক সমানে সমানে কিন্তু তেখেতে পৰিচালনাও কৰিছে মননশীল কথাছবি পৰিচালনা কৰা মানুহৰ মানসিক পৰিতৃপ্তিৰ বাবে মানুহৰ মানসিক আনন্দৰ বাবে মানসিক জগতক সম্পূৰ্ণ পূৰ্ণ কৰিব পৰাকৈ যিখিনি সমল লাগে ঠিক তেনেকুৱা ধৰণৰ সমলেৰে মানুহে প্ৰতিজন মানুহে যাতে মানসিকভাৱে তাত কিবা এটা বিচাৰি পায় তেনেকুৱা ধৰণে তেখেতে কি কৰিছে কথাছবি পৰিচালনা কৰিছে অসমৰ সংস্কৃতিৰ জীৱনধাৰা ঐতিহ্যমণ্ডিত কৰা আমি কলাক্ষেত্ৰৰ পৰা আৰম্ভ কৰি তেখেতে যিখিনি সৃষ্টিশীল কাম কৰিছে যিখিনি ঐতিহ্য চেতনা তেখেতৰ সাহিত্যৰাজিৰ মাধ্যমেৰে তেখেতৰ যিখিনি চিন্তনশৈলী প্ৰকাশ হৈছে সেই কথাটো ইয়াত কোৱা হৈছে সাহিত্য সেৱা সমাজ সেৱাকে আদি কৰি নিজক প্ৰতিটো ক্ষণত সৃষ্টিশীলতাৰে সংপৃক্ত কৰি ৰাখিব পৰাটোৱে শইকীয়াদেৱৰ জীৱনৰ মহত্তম দিশ প্ৰত্যেকটো মুহূৰ্তত তেখেতে সৃষ্টিশীলতাৰ মাধ্যমেৰে আগবাঢ়ি গৈছে তেওঁ ক'তো বিৰতি লোৱা নাই যে এজন কৰ্মযোগীৰ নিচিনাকৈ কাম যি ধৰণে দক্ষতাৰে মানুহে কাম কৰিব পাৰে বিৰতিবিহীনভাৱে তেখেতে জীৱনটোত আগবাঢ়ি গৈছে আৰু সেই আগবাঢ়ি যাব পৰা দক্ষতাটোৱে সৃষ্টিশীলতাৰ যিটো ভাৱাবেগ যিটো তেওঁ মন তেখেতৰ সেই মনটোৱে তেখেতৰ আটাইতকৈ মহত্তম দিশ বুলি ইয়াত কোৱা হৈছে তেখেতৰ জীৱন সম্পৰ্কে আছিল এটি স্পষ্ট দৃষ্টিভংগী এটি জীৱন দৰ্শন এটি মহৎ স্বপ্ন আৰু উদাত্ত দেশপ্ৰেম তেখেতৰ কি আছিল এটা স্পষ্ট দৃষ্টিভংগী তেখেতে নিৰ্দিষ্টভাৱে যি দৃষ্টিৰে তেখেতে যি মতাদৰ্শ গ্ৰহণ কৰিছে সেই মতাদৰ্শৰে তেখেতে স্পষ্টভাৱে আগবাঢ়ি গৈছে এটি জীৱন দৰ্শন মানে দেখা এই যে জীৱন দৰ্শন নিজৰ যিটো লাইফষ্টাইল নিজৰ যি ধৰণে তেওঁ জীৱনটো আচলতে গঢ়িব খোজে যি ধৰণে জীৱনটো চাব খোজে জীৱন দৰ্শন তেওঁ জীৱনটোক চাব খোজা যিটো প্ৰক্ৰিয়া যিটো মানসিকতা এটি মহৎ স্বপ্ন আৰু উদাত্ত দেশপ্ৰেমেৰে তেখেতৰ মন ভৰপূৰ আছিল জীৱনৰ অৰ্থ উপলব্ধি কৰিবলৈ হ'লে সৌন্দৰ্যবোধ আৰু মহৎ স্বপ্নৰ প্ৰয়োজন গতিকে জীৱনটোক যদি আমি অকল খোৱা পিন্ধাৰ বস্তু বুলি যদি ধৰি নলয় আমি আমাৰ জীৱনটোক যদি আমি যিহেতু মানুহৰ জীৱন ধৰিছোঁ এই জীৱনটোত আমি দ্বিতীয়বাৰ পৃথিৱীলৈ আহিম নে নাহিম আমি নাজানো আহিবনে নাহে সেই বিষয়ে আমি সন্দিহান গতিকে যিখিনি সময় আমি পাইছোঁ কম আয়ুসৰ মাজেৰে আমি জীৱনটোত যিখিনি পোৱা নোপোৱাৰ মাজেৰে হেতালি খেলি আমি আগবাঢ়ি গৈছোঁ
সেই আগবঢ়াৰ মাজতে আমি কি কৰিব লাগিব সেই যিটো সৌন্দৰ্য চেতনা সেই যিটো সেউজীয়া মন সেই যিটো সৃষ্টিশীলতা সেইখিনি কিন্তু জীৱনত সংপৃক্ত হৈ থাকিবই লাগিব নহলে কি হ'ব সৌন্দৰ্যবোধ আৰু মহৎ স্বপ্নৰ প্ৰয়োজন আৰু মানুহক জীয়াই থাকিবৰ কাৰণে মানুহক সুন্দৰৰ পৰা সুন্দৰলৈ গতি কৰিবৰ কাৰণে এক বিশাল সপোনৰ প্ৰয়োজন সেই বিশাল সপোনৰ পিছে পিছে যেতিয়ালৈকে সেই সপোন আমাৰ বাস্তৱত ৰূপায়িত নহয় সেই ৰূপায়িত নোহোৱা পৰ্যন্ত সেই সপোনৰ পিছে পিছে দৌৰি ফুৰাৰ যিটো বাসনা সেই দৌৰি ফুৰাৰ বাসনাত মত্ত হ'লে জীৱনবোৰ সুন্দৰ হৈ যায় আৰু সেইকাৰণে কৈছে এটা মহৎ স্বপ্নৰ প্ৰয়োজন হয় আৰু যাৰ অবিহনে জীৱন অৰ্থহীন আৰু নিৰস যদি আমি মানৱ জীৱন হিচাপে আমি পৃথিৱীলৈ আহিছোঁ আমি গৰু ছাগলী গাহৰিৰ দৰে যদি আমি জীৱনটো নিৰ্বাপিত খোৱা এইবিলাকৰ লগতে যদি আমি কোনে কি কৈছে কোনে কি নকৰিছে এইখিনিকে যদি আমি ভাবি থাকিবলৈ হয় তেতিয়াহ'লে জীৱনটোত আমি একো বিচাৰি নাপাম এই যে বহুত সংগ্ৰাম আৰু সংঘৰ্ষৰ মাজেৰেও জীৱনৰ প্ৰকৃত যিটো উৎস জীৱনৰ প্ৰকৃত যিখিনি প্ৰাপ্য জীৱনৰ প্ৰকৃত যিখিনি সুন্দৰতা সেইখিনি উপলব্ধি কৰিব পাৰিলেহে আচলতে আমাৰ জীৱনবিলাক কি হ'ব পাৰে সুন্দৰৰ পৰা সুন্দৰলৈ গতি হ'ব পাৰে যদি সেইখিনি আমি কৰিব নোৱাৰোঁ আমাৰ মানৱীয় জীৱন হিচাপেও আমি এই জীৱনত আমি কি কৰিব পাৰিম আমাৰ জীৱনটো এক অৰ্থহীন হৈ পৰিব আৰু কৈছে শইকীয়াদেৱৰ জীৱন আছিল পৰিপূৰ্ণ যদি সেই কথাখিনি আমি চাওঁ তেতিয়াহ'লে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ জীৱনশৈলীটো যদি আমি চাওঁ তেতিয়াহ'লে পূৰ্ণভাৱে ক'ব পৰা যায় ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱ এজন সফল আৰু পূৰ্ণাংগ ব্যক্তি আছিল আমি যাম সামৰণি অংশলৈ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া কেৱল ব্যক্তি নহয় এক বিশাল অনুষ্ঠান তেখেতৰ চিন্তা জীৱনবোধ কৰ্মপৰায়ণতা বৌদ্ধিক চেতনা আমাৰ সমাজ সংস্কৃতিৰ কাৰণে মহৎ সম্পদ আৰু এইবিলাকৰ মাজত প্ৰতিটো নৱপ্ৰজন্মৰ বাবে পথ আৰু পাথেয় সংৰক্ষিত হৈ ৰ'ব আমি ইতিমধ্যে যিখিনি কথা আলোচনা কৰিলোঁ সেই আলোচনাখিনিৰ মাধ্যমেৰে আমি এটা কথা উপলব্ধি কৰিলোঁ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া কেৱল এজন ব্যক্তিয়ে নহয় আমি এজন তেখেতক অকল সাহিত্যিক বুলি যদি ধৰি লওঁ তেতিয়াহ'লে তেখেতৰ বিষয়ে আমি কম আচলতে প্ৰকৃততে জনাই নহ'ব আচলতে তেখেত এজন ব্যক্তিয়ে নহয় এটা বিশেষ অনুষ্ঠান আৰু যিটো অনুষ্ঠানৰ মাধ্যমেৰে তেখেতৰ গভীৰ চিন্তাৰ মাধ্যমেৰে তেখেতৰ কৰ্মপৰায়ণতাৰ মাধ্যমেৰে তেখেতৰ যিটো বৌদ্ধিক চেতনা সেই বৌদ্ধিক চেতনাৰ মাধ্যমেৰে তেখেতে সমাজ জীৱনলৈ যিখিনি দান কৰি গ'ল উঠি অহা প্ৰজন্মৰ বাবে তেখেত পথ প্ৰদৰ্শক হৈ থাকিব 2013 চনৰ 13 আগষ্টত 71 বছৰ বয়সত এজনা মহান সাহিত্যিকে ইহলীলা সম্বৰণ কৰে আৰু 2013 চনৰ 13 আগষ্টত এজন মহান সাহিত্যিকৰ ইহলীলা সম্বৰণ হয় আমি ইতিমধ্যে তোমালোকৰ যিখন প্ৰিয় সাহিত্যিক ৰচনা সেই প্ৰিয় সাহিত্যিক ৰচনাখন আমি ইতিমধ্যে সামৰিছোঁ তোমালোকে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱক বাদ কৰিও বেলেগ সাহিত্যিককো ইয়াত উপস্থাপন কৰি ল'ব পাৰিবা কিন্তু আমি যি ধৰণে তোমালোকক বিন্দুবোৰ দিছোঁ যি ধৰণে পইণ্টবিলাক দিয়া হৈছে সেই পইণ্টবিলাকৰ ওপৰত নিৰ্ভৰ কৰি তোমালোকে যিকোনো এজন সাহিত্যিকক প্ৰিয় সাহিত্যিক হিচাপে উপস্থাপন কৰিব পাৰিবা মন কৰিবা প্ৰিয় গ্ৰন্থ ৰচনাখন যদি আমি চাওঁ তেতিয়াহ'লে প্ৰিয় গ্ৰন্থ ৰচনাখনত তোমাৰ গ্ৰন্থখনৰ তুমি লেখকক কম বা অলপ সম্যকভাৱে পৰিচয় দাঙি ধৰি তুমি গ্ৰন্থখনৰ বিশ্লেষণ কৰিব লাগিব যিখন তোমাৰ প্ৰিয় গ্ৰন্থ আৰু তেনেধৰণে প্ৰিয় সাহিত্যিক বুলি যদি কোৱা হয় সেই সাহিত্যিকজনৰ তেখেতৰ যিটো ব্যক্তিগত জীৱন সেই ব্যক্তিগত জীৱনৰ এটা চমু আভাস দাঙি ধৰি বহলভাৱে নহয় চমু আভাস দাঙি ধৰি সেই সাহিত্যিকজনৰ সেই ব্যক্তিজনৰ যিখিনি সাহিত্য সম্ভাৰ আছে সাহিত্য সম্ভাৰখিনিক পাৰ্যমানে তুমি বিশ্লেষণ কৰাটো নিতান্তই প্ৰয়োজন ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াক বাদ কৰিও নিশ্চয় তোমালোকৰ বেলেগ ধৰণৰ সাহিত্যিকৰ প্ৰতি আকৰ্ষণ থাকিব পাৰে বেলেগ ধৰণৰ সাহিত্যিক তোমালোকৰ বাবে প্ৰিয় হ'ব পাৰে গতিকে তেনেধৰণে এই কথাখিনিয়ে মন কৰিবা তোমাৰ প্ৰিয় সাহিত্যিকজনক সাহিত্যিক মূল্যায়ন কৰি তুমি সেই সাহিত্যৰ মৰ্যাদাটো কিয় তুমি উপস্থাপন কৰিব পৰাটোৱে তোমাৰ মোৰ প্ৰিয় সাহিত্যিক ৰচনাখনৰ মূল দক্ষতা গতিকে এইখিনি ক্ষেত্ৰত তোমালোকে চাবা তোমালোকক যিখন মোৰ প্ৰিয় সাহিত্যিক ৰচনা তোমালোকলৈ আগবঢ়াই দিয়া হ'ল এই ৰচনাখন মেট্ৰিক পৰীক্ষাৰ্থী তাৰ সমান্তৰালভাৱে দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবেও সমানে গোটেই ৰচনাখন ব্যৱহাৰ কৰিব পাৰিব গতিকে যেহেতু যিখন ৰচনা তোমালোকলৈ প্ৰস্তুত কৰি দিয়া হৈছে মই আগতেও ৰচনাৰ বিষয়টো তোমালোকক কওঁতে এটা কথা কৈছোঁ যে ৰচনা কেতিয়াও পেনপেনীয়া বাক্যৰে তুমি লিখিবলৈ যত্ন নকৰিবা কাৰণ ৰচনাখন 8 নম্বৰ কাৰণে লিখিম বা হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টে কি কৰিব ৰচনাখন 10 নম্বৰ কাৰণে লিখিব 2 নম্বৰ এটা তাৰতম্য আছে গতিকে সমানে সমানে হৈ যোৱাকৈ ৰচনাখিনি যুগুত কৰি দিয়া হৈছে গতিকে ৰচনাকেইখনৰ ক্ষেত্ৰত তুমি সদায় মন কৰিবা সেই ব্যক্তিজনৰ কথাখিনি তুমি উপলব্ধি কৰিবা আৰু তেনেধৰণে তুমি ৰচনাখন লিখিবলৈ আগবাঢ়ি যাবা আৰু এটা কথা এই যে প্ৰিয় সাহিত্যিক বুলি ক'বলৈ যাওঁতে প্ৰিয় গ্ৰন্থ বুলি ক'বলৈ যাওঁতে তুমি যিখন গ্ৰন্থৰ বিষয়ে প্ৰিয় গ্ৰন্থ লিখিবা গ্ৰন্থখনৰ পৰিচয়খিনি তুমি নিতান্ত জনাটো উচিত অৰ্থাৎ গ্ৰন্থখন তুমি দেখাটো উচিত ঠিক তেনেধৰণে যিজন সাহিত্যিকক তুমি প্ৰিয় হিচাপে উপস্থাপন কৰিবলৈ যত্ন কৰিবা সেই সাহিত্যিকজনকো তুমি কম বেছি পৰিমাণে নিজে জনাটো নিতান্তই প্ৰয়োজনীয় গতিকে দুইটা বছৰৰ কাৰণে ধৰি লোৱা মেট্ৰিক পৰীক্ষা বা হায়াৰ ছেকেণ্ডেৰী দুইটা কোৰ্চৰ
কাৰণে এই ৰচনাখন যুগুত হৈছে ৰচনাখন সমান্তৰালভাৱে সকলোৱে সমানে ব্যৱহাৰ কৰিব পাৰিবা আৰু সেয়েহে সমানে সমানে কি কৰা হৈছে ৰচনাখনত এনেকুৱা ধৰণে বাক্যবিলাক গাঁথনি কৰি দিয়া হৈছে সেই বাক্যবিলাকৰ গাঁথনিৰ যিটো শৈলী সেই শৈলীটোৰ মাজেৰে আমি কি কৈছোঁ দুয়োটা ব্যৱস্থাৰ মাজৰে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক পৰীক্ষা দুয়োটা ব্যৱস্থাৰ মাজলৈ আমি ৰচনাখন যুগুতাই দিয়া হৈছে গতিকে আমি ইয়াৰ পিছৰ পৰ্যায়ত আমাৰ ব্যাকৰণৰ যিখিনি বস্তু আছে বা সমান্তৰালভাৱে আমি আৰু কেইখনমান ৰচনা তোমালোকৰ সন্মুখলৈ এৰি দিম আজি আমি ইমানতে প্ৰিয় সাহিত্যিক যিখন ৰচনা তোমালোকলৈ আগবঢ়োৱা হ'ল তাৰ আলোচনা আমি ইমানতে সামৰিছোঁ সকলোলৈকে ধন্যবাদ